যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত আৰু মাত্ৰ 4টা দিন তাৰ পাছতে ৰাজ্যত 5টা সমষ্টিত উপনিৰ্বাচন আৰু এই উপনিৰ্বাচনৰ ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা কোনে সেই হাঁহি মাৰিবলৈ সক্ষম হ'ব ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ ৰাইজৰ দলেও নিৰ্বাচনী তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি কৰিছে উল্লেখযোগ্য বিষয়টো হৈছে এই 5টা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো কেনেকুৱা ৰাজনৈতিক বিশ্লেষণ কৰিবৰ বাবে ষ্টুডিঅত আমি আজি অতিথি আমন্ত্ৰণ জনাই আনিছো ইয়াৰ সমান্তৰালভাৱে ৰাজনৈতিক দলৰ প্ৰতিনিধিকো আমন্ত্ৰণ জনাই আনিছো আমি চিনাকি কৰি দিব বিচাৰিছো সকলোকে আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে আছে কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট ৰূপক দাস স্বাগতম জনাইছো আমাৰ সৈতে আছে অধিবক্তা তথা বিশ্লেষক নেকিবুৰ জামান ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ ৰাজনৈতিক বিশ্লেষক কিশোৰ কুমাৰ কলিতা আমাৰ সৈতে আছে ৰাইজৰ দলৰ সম্পাদক দীপাংকৰ কলিতা আমাৰ সৈতে আছে আৰু আমাৰ সৈতে কিছু সময়ৰ পিছতে আমি এআইডিএফৰ মুখপাত্ৰ জেহেৰুল ইছলামৰ কাষলৈ যাবলৈ চেষ্টা কৰিম ইতিমধ্যে সমগ্ৰ প্ৰেক্ষাপটটো অতিকৈ গুৰুত্বপূৰ্ণ হৈছে 5টাকৈ সমষ্টিৰ উপনিৰ্বাচন আৰু এই 5টা সমষ্টিত কোনে সেই হাঁহি মাৰিবলৈ সক্ষম হ'ব তাক লৈ ইতিমধ্যে গুণাগতা চলিছে আৰু ৰাজনৈতিক বতাহ তীব্ৰ গতিত বলিছে আমি প্ৰথমে পংকজ বৰবৰাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো যেহেতু ভাৰতীয় জনতা পাৰ্টিয়ে কৈ আছে যে 5টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট জয়লাভ কৰিবলৈ সক্ষম হ'ব নিৰ্বাচনৰ প্ৰেক্ষাপটটো আগবাঢ়ি গৈছে আৰু এই মুহূৰ্তটো আপোনালোক প্ৰবল আত্মবিশ্বাসী কি ক'ব বিচাৰিব অহা 30 তাৰিখে আপুনি কৈছে অহা 30 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব 5টা বিধানসভা সমষ্টিত আৰু এই উপনিৰ্বাচনত আপোনালোক সকলোৱে জানে 3টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে আমি প্ৰাৰ্থী দিছোঁ আৰু আমাৰ মিত্ৰজোঁট ইউপিপিএলৰ 2টা সমষ্টিত প্ৰাৰ্থী আছে আৰু যি নিৰ্বাচনী প্ৰচাৰ চলিছে আৰু জনসাধাৰণৰ যিটো মনোভাৱ আৰু যোৱা 4-5 মাহত আমাৰ চৰকাৰখনৰ কাৰ্যালয়ৰ ভিত্তিত আমি এই নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তৃণমূল পৰ্যায়ত শক্তিশালী গণভিত্তি বা দলীয় সংগঠনৰ লগতে আমাৰ চৰকাৰৰ কাম কাজৰ ওপৰত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এই 5টা সমষ্টিৰ নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে 5খন আসনে আমি লাভ কৰিব পাৰিম এইটোৱে আমাৰ দৃঢ় বিশ্বাস ঠিক আছে কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট ৰূপক দাস আছে ৰূপক দাস ডাঙৰীয়া ইতিমধ্যে কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত চলাইছে আৰু শেহতীয়াভাৱে উল্লেখ কৰিব লাগিব যে মৰিয়নি আৰু থাউৰা বিধানসভা সমষ্টি এই দুটা কংগ্ৰেছৰ বিধায়ক আছিল কিন্তু পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিলৈ গ'ল আৰু কংগ্ৰেছে সেই দুটা সমষ্টি পুনৰুদ্ধাৰ কৰিব পাৰিবনে নোৱাৰে তাক লৈ ইতিমধ্যে ৰাজনৈতিক চৰ্চা চলি আছে কংগ্ৰেছৰ তৰফৰ পৰা কি ক'ব বিচাৰিব এতিয়া চাওক 30 তাৰিখে যি নিৰ্বাচন হ'ব তাত আমি আশাবাদী কাৰণ থাউৰা আৰু মৰিয়নি আপুনি যদি চাই আমি বিগত বহুটা নিৰ্বাচনত আমি ধাৰাবাহিকভাৱে তাত জয় হৈ আহিছোঁ মৰিয়নি সমষ্টিত আৰু থাউৰাটো আমি জয় হৈ আছোঁ যোৱাবাৰ আমি হৈছিলোঁ যদিও দল পৰিৱৰ্তনৰ কাৰণে আৰু উপনিৰ্বাচন হ'বলগীয়া হ'ল কিন্তু যদি আমি চাওঁ ৰাইজৰ যিটো মতামত সেইটো সদায় কংগ্ৰেছ দলৰ পক্ষে আছিল আৰু বিজেপিৰ বা মিত্ৰজোঁটৰ বিৰুদ্ধে আছিলে সেয়েহে আমি আশাবাদী যে যিহেতুকে অসমৰ ৰাইজে এইকেইটা সমষ্টিত শাসকীয় বিজেপি দলক বিৰুদ্ধে তেওঁলোকৰ ভোটদান কৰিছিল বা মতদান কৰিছিল সেইকাৰণে আমি এইবাৰো আশাবাদী যে সেই ধাৰাই ক্ষুণ্ণ থাকিব আৰু বিজেপি চৰকাৰখন এতিয়া আমাৰ মাজত থকা পংকজ বৰবৰা ডাঙৰীয়াই কৈছে বিজেপিৰ মুখপাত্ৰ যে তেওঁলোকৰ বিগত সময়ছোৱাত হোৱা কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে তেওঁলোকক ভোটদান কৰিব আৰু তেওঁলোক জয় হোৱাটো নিশ্চিত বুলি তেওঁ ক'ব বিচাৰিছে কিন্তু তেওঁলোকে কৰা বৃহৎ সাফল্যবিলাকৰ ভিতৰত যদি আমি চাওঁ যে মূল্যবৃদ্ধিয়ে কঙা কৰা এখন ৰাজ্য হৈছে অসম এতিয়া মানে মানুহ এজনে ঘৰ বান্ধিব লাগিলে যিখিনি সামগ্ৰী লাগে ৰদেই হওক শিলেই হওক চিমেণ্টেই হওক বালিয়েই হওক সেইবিলাকৰ আকাশলংঘী মূল্যবৃদ্ধি ডিজেল পেট্ৰলৰটো কথা ক'বলগীয়াই নাই আজি গুৱাহাটীত 103 টকা পেট্ৰলৰ দাম হৈছে 103 টকা 59 পইচা ঠিক তেনেকৈ এতিয়া তেওঁলোকে আৰু কৰিবলৈ লৈছে যে ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যেটো এতিয়া তেওঁলোকে কৈছে যে আমি দালাল ৰাজ শেষ কৰিলোঁ এতিয়া তাৰমানে দালালক যিখিনি পইচা মানুহে দিছিলে হয়তো এতিয়া সেই টকাখিনি চৰকাৰক ৰাজহ হিচাপে দিব লাগিব 5% তেওঁলোকে তাৰ ওপৰত আৰু মানে হেৰিটো আপোনাৰ মাচুলবিলাক বৃদ্ধি কৰিছে এই ধৰণৰ কথা আজি কয়লা তেওঁলোকে বন্ধ কৰিছে আজি অসমত কয়লাৰ উৎপাদন নাই বা বহিৰাজ্যৰ পৰা অহা নাই নহাৰ ফলত আজি কি হৈছে চাহ উদ্যোগ আজি কয়লাৰ অভাৱত মৃতপ্ৰায় হৈছে 4 শতাধিক আপোনাৰ
কলঘৰ আজি বন্ধ হৈ আছে এই মানে এই কথাখিনি আপুনি যেহেতু উল্লেখ কৰিছে এয়া হৈছে আপোনালোকৰ নিৰ্বাচনী ইস্যু আৰু এই নিৰ্বাচনী ইস্যুখিনিক লৈ আপোনালোকে সমষ্টি উদ্ধাৰ কৰিব পাৰিবনে নোৱাৰে না চাওক এতিয়া আমি যিহেতুকে আজি বিৰোধী দলত আছোঁ আৰু এই 5টা সমষ্টিত মানে কংগ্ৰেছে জিকক বা মহাজোঁট মিত্ৰজোঁট যিয়ে নহওক যোনে নিজিকক এইটোত চৰকাৰখনৰ সলনিৰ ক্ষেত্ৰত কোনো ধৰণৰ মানে এটা প্ৰভাৱ নপৰে সেইটো সকলোৱে জানে কিন্তু আমি আহ্বান জনাইছোঁ ৰাইজক যাতে তেওঁলোকে এটা দৃষ্টান্তমূলক সিদ্ধান্ত বা এটা দৃষ্টান্তমূলক নজিৰ ৰখাৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে এই উপনিৰ্বাচনত তেওঁলোকে শাসকীয় পক্ষক যেনেকৈ যোৱাটো নিৰ্বাচনৰ আজি 3 মাহ আগত তেওঁলোকে ভোটদান কৰা নাছিল মৰিয়নি আৰু থাওৰাত এইবাৰো যাতে তেওঁলোকে শাসকীয় পক্ষৰ ভোটদান নকৰে আৰু বিৰোধীৰ ক্ষেত্ৰতে তেওঁলোকে আগবাঢ়ি আহে সেই যিটো চৰিত্ৰ তেওঁলোকৰ আছিলে সেইটো যাতে অক্ষুণ্ণ ৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ কাৰণ এই কথাখিনি যদি হয় তেতিয়াহ'লে পিছলৈ এটা ইতিবাচক এয়া থাকিব নহ'লে আমি দেখিছোঁ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে কৈ আছে যে আমাৰ প্ৰাৰ্থীক ভোট দিয়ক তেতিয়াহে সমষ্টিৰ উন্নয়ন হ'ব আমি সৰুৰ পৰা কিন্তু তেনেকুৱা বক্তব্য আজিলৈ দেখা নাছিলোঁ আমি 15 বছৰ যেতিয়া আমাৰ শাসনকাল আছিল তেতিয়া কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই তেনেকুৱা বক্তব্য ৰখা নাছিল এই ধৰণৰ কথাবিলাকে কি সূচাব বিচাৰিছে এই কথাসমূহে এইটোকে কৰিব বিচাৰিছে যে অসমত আজি গণতন্ত্ৰক হত্যা কৰিব বিচৰা হৈছে মই ভাবুকিৰে তেওঁলোকে শাসন ব্যৱস্থা মানে তেওঁলোকৰ হাতত ৰাখাৰ এটা যি প্ৰয়াস এই প্ৰয়াসক আমি বিৰোধিতা কৰিছোঁ আৰু আমি কথাখিনি আগবঢ়াই দিকে তেওঁলোকৰ বিৰুদ্ধে ভোটদান কৰি এই যিটো প্ৰক্ৰিয়া তাক বাধাগ্ৰস্ত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ এয়া কংগ্ৰেছৰ আহ্বান কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে 5টা সমষ্টিৰ উপনিৰ্বাচন আৰু এই 5টা সমষ্টিৰ 2টা সমষ্টি হৈছে থাওৰা আৰু মৰিয়নি এই থাওৰা মৰিয়নিত ৰাইজৰ দলেও শক্তিশালীভাৱে অৱতীৰ্ণ হৈছে ৰাইজৰ দলৰ সম্পাদক দীপাংকৰ কলিতা আমাৰ সৈতে আছে দীপাংকৰ কলিতা মৰিয়নি আৰু থাওৰা 2টা সমষ্টিতে ইতিমধ্যে অখিল গগৈয়ে কৈছে যে ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিবলৈ সক্ষম হ'ব ৰাইজৰ দল এনেদৰে মন্তব্য কৰিছে আৰু শক্তিশালীভাৱে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱাও পৰিলক্ষিত হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ সভাসমূহত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে হওক সকলোৱে কিন্তু অখিল গগৈক টাৰ্গেট কৰি লৈছে ৰাইজৰ দলকো টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে দীপাংকৰ কলিতা চাওক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে খুব সহজভাৱে কৈ দিছে যে উপনিৰ্বাচনৰ আটাইকেইটা সমষ্টিতে শাসক দল জয়ী হ'ব কিন্তু এটা চাওক 1,15,000 মাত্ৰ ভোটাৰ থকা থাওৰা সমষ্টি অসমৰ ভিতৰতে ভোটাৰৰ সংখ্যাৰ ফালৰ পৰা ক্ষুদ্ৰতম সমষ্টি অথচ সেই সমষ্টিটোতেই মাননীয় মুখ্যমন্ত্ৰীয়ে 12খনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব লগা হৈছে থাওৰা সমষ্টিৰ 20খন পঞ্চায়ত প্ৰতিখন পঞ্চায়তত মুখ্যমন্ত্ৰীয়ে পাৰিলে সভা কৰিবলৈ বাধ্য হৈছে তাৰ মানে যিটো তেখেতসকলে ওপৰত দেখুৱাবলৈ চেষ্টা কৰি আছে সেইটো প্ৰকৃত হাতত হৈ থকা নাই আপুনি যদি 5 মাহ আগৰ নিৰ্বাচনটো চাই তাত সুশান্ত বুঢ়াগোহাঁয়ে ভোট পাইছে 48,026টা আৰু আপোনাৰ কুশল দুৱৰীয়ে ভোট পাইছে 46,020টা দুইটা যদি লগ লগাই দিয়ে 94,046টা অৰ্থাৎ নিৰ্বাচন পতাৰেই কোনো প্ৰয়োজন নাই কিন্তু তাৰ পিছতো 4গৰাকীকৈ সাংসদ 2গৰাকী কেন্দ্ৰীয় মন্ত্ৰী 24গৰাকী বিধায়ক আজি থাওৰাত বাহৰ পাতি আছে কিহৰ কাৰণে বাহৰ পাতি আছে তাৰ কথাটো হ'ল ইতিমধ্যে থাওৰাই কক মৰিয়নিয়ে কক ৰাইজৰ দলৰ নৈতিক বিজয় সাব্যস্ত হৈছে থাওৰা আৰু মৰিয়নিত আমাৰ দলৰ যি প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানত শাসক দল আচলতে ভীতিগ্ৰস্ত হৈ পৰিছে তেওঁলোকে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে আজি থাওৰা সমষ্টিত আমাৰ দলৰ যিসকল কাৰ্যকৰ্তাসকলৰ ওপৰত এক প্ৰকাৰ সন্ত্ৰাস নমায়নাৰ চেষ্টা কৰা হৈছে এইবিলাকে শাসক দলৰ যিটো হতাশগ্ৰস্ততা যদিও কোৱা হয় যে উপনিৰ্বাচনত সাধাৰণতে শাসক দলেই জয়লাভ কৰে কিন্তু থাওৰা আৰু মৰিয়নিৰ ক্ষেত্ৰত আপুনি দেখিব বাকী আমাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা তামুলপুৰ কক গোসাইগাঁও কক বা ভৱানীপুৰেই কক তাত যিটো নিস্তেজ পৰিৱেশ তাৰ বিপৰীতে কিন্তু থাওৰা আৰু মৰিয়নিত এই 5 মাহৰ পিছত হোৱা নিৰ্বাচন সত্ত্বেও কিন্তু এক প্ৰবল নিৰ্বাচনী উত্তাপ পৰিলক্ষিত হৈছে তাৰ মূল মানুহজনেই হ'ল অখিল গগৈ আৰু এই অখিল গগৈৰ উপস্থিতিত আজি শাসক দলৰ ভেটি কঁপিছে আৰু বিশ্বাসঘাতক প্ৰতাৰকক প্ৰকৃত সমুচিত প্ৰত্যুত্তৰ এই 2টা সমষ্টিৰ জনসাধাৰণে দিব বুলি আমি বিশ্বাস কৰোঁ আৰু 2টা সমষ্টিতেই ৰাইজৰ দলে এই শাসক পক্ষক পৰাভূত কৰি জয়ৰ নিশান উৰাবলৈ সক্ষম হ'ব বুলি আমি আশা কৰোঁ ঠিক আছে আমি ৰাজনৈতিক নেতাসকলৰ মন্তব্যটো লৈছোঁ কিন্তু তাৰ সমান্তৰালভাৱে ৰাজনৈতিক বিশ্লেষক অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া আমাৰ সৈতে আছে নেকিবুৰ জামান ডাঙৰীয়া ইতিমধ্যে 5টাকৈ সমষ্টি গোসাইগাঁও তামুলপুৰ ভৱানীপুৰ থাওৰা মৰিয়নি এই 5টাকৈ বিধানসভা সমষ্টিৰ উপনিৰ্বাচন আৰু এই উপনিৰ্বাচনৰ ৰাজনৈতিক প্ৰেক্ষাপটটো ইতিমধ্যে দেখিছে
ৰাজনৈতিক দলসমূহৰ বক্তব্য শুনিছে আৰু এই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ ৰাজনৈতিক দলসমূহৰ বক্তব্য আৰু আনুষংগিকভাৱে সেই সমগ্ৰ প্ৰেক্ষাপটটো ইতিমধ্যে আপুনি উপলব্ধি কৰিব পাৰিছে ইতিমধ্যে আপুনি গম পাইছে গতিকে আপোনাৰ দৃষ্টিভংগী কি হ'ব এই 5টা সমষ্টিৰ ক্ষেত্ৰত চাওক বিজেপি দলৰ প্ৰতিনিধিগৰাকীয়ে সচৰাচৰ যিটো বিজেপি দলে কয় যে গোটেইকেইটা আমি জিকিম তেনেধৰণে বক্তব্য ৰাখিছে আৰু এইটো অবাস্তৱ বুলিও মই ভাবিবলৈ টান পাওঁ কাৰণ বৰ্তমান পৰিস্থিতিত যিটো কংগ্ৰেছ দলে যিবিলাক কথাবিলাক ইয়াত আগবঢ়াইছে অমুক কিছু তমুক কিছু তেওঁলোকে সেইকেইটা কিন্তু ৰাইজৰ মাজলৈ যেনেকৈ নিব পাৰিব লাগিছিল তেওঁলোকৰ অন্তৰ্কলহৰ কাৰণে সেই বিষয়বস্তু ৰাইজৰ মাজলৈ তেনেধৰণে নিব পৰা নাই বুলি আমি দূৰৰ পৰা লক্ষ্য কৰিছোঁ বা ৰাইজৰ দলৰ এটা শক্তিশালী স্থিতি লৈছে কাৰণ ৰাইজৰ দলৰ যোৱাবাৰ নিৰ্বাচনত শিৱসাগৰত মই নিজে উপস্থিত আছিলোঁ আমি অখিল গগৈৰ কাৰণে যিমান পাৰোঁ কষ্ট কৰিছিলোঁ আৰু সেইটো অখিল গগৈ স্বীকাৰ কৰি সংবাদ মাধ্যমৰ আগতো কৈছিল যে আমাক হাইদৰ হুছেইন আৰু মোৰ বিষয়ে লিখিছিল এতিয়া আজিৰ দিনৰ ৰাজনীতি আমি আগৰ দিনৰ মই 40 বছৰ আগৰ পৰা অসমৰ ৰাজনীতি বহুত ওচৰৰ পৰা দেখিছোঁ শৰৎ সিঙক মুখ্যমন্ত্ৰী দেখিছোঁ প্ৰয়াত গোলাপ বৰবৰাৰ নিষ্ঠাবান আদৰ্শগত থকা গোলাপ বৰবৰাৰ মুখ্যমন্ত্ৰিত্ব দেখিছোঁ ইয়াত মন্ত্ৰীসকল দেখিছোঁ গজেন তাঁতী ইয়াৰ মন্ত্ৰীসকল দেখিছোঁ ছত্ৰ সিং তেৰণ লক্ষ্যধৰ চৌধুৰী প্ৰমুখ্যে এই মন্ত্ৰীসকলক দেখিছোঁ কিন্তু আগৰ যিটো ৰাজনীতি আছিল আৰু আজিৰ ৰাজনীতি হ'ল ক্ষমতা সৰ্বস্ব আৰু ধৰ সৰ্বস্ব ৰাজনীতি কাৰণ কোনে কোন সময়ত কোনপিনে যায় আগদিনাখন ইটো দল এইটো দল ইমান বেয়াকৈ কয় পিছদিনাখন তালৈকে গুচি যায় গতিকে আগদিনাখন কোৱা কথাখিনি আৰু পিছদিনাখন কোৱা কথাখিনি তাৰমানে নীতি আৰু আদৰ্শৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে যদি আপুনি সোধে যে এই 5টা সমষ্টিত আমি দূৰৰ পৰা যিটো লক্ষ্য কৰিছোঁ 5টা সমষ্টিৰ জনসংখ্যাৰ গাঁথনিটো বেলেগ বেলেগ ধৰণৰ আৰু যিহেতু শাসনাধিষ্ঠ দলৰ হাতত যথেষ্ট শক্তিশালীভাৱে তেওঁলোকে প্ৰত্যাহ্বান হিচাপে আগবাঢ়ি গৈছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই যিটো কষ্ট কৰিছে আৰু তাৰ লগে লগে তেওঁলোকৰ আজি কংগ্ৰেছৰ অন্তৰ্কলহ ইমান আছে এজনে প্ৰাৰ্থী নাপালে এজনে কাজিয়া কৰে কিন্তু ভাৰতীয় জনতা পাৰ্টীক এইটোৱে ক'ব লাগিব তেওঁলোকে টিম ৱৰ্ক যিটো আছে টিম স্পিৰিট যিটো আছে তেওঁলোকৰ সেই টিম ৱৰ্ক আৰু টিম স্পিৰিট মতে তেওঁলোকে যথেষ্ট ধৰণে বহু আগুৱাই গ'ল যিটো প্ৰত্যাহ্বান হৈ পৰিল কংগ্ৰেছ বা বাকী দলবিলাকে যিটো একত্ৰিত হ'ব পাৰিব লাগিছিল বিৰোধী ঐক্যটো নোহোৱাৰ কাৰণে আজি ক'ৰবাত নহয় ক'ৰবাত অলপ দুৰ্বল হৈ পৰিল বিৰোধী ঐক্য নাই আজি ৰাইজৰ দলৰ লগত তেওঁলোকে কংগ্ৰেছৰ লগত ঐক্যতা বিচাৰিছিল যদি সেই ঐক্যটো হ'লহেঁতেন এইটো সাংঘাতিক নিৰ্বাচন হয় ঠিক তেনেধৰণে অন্যান্যবিলাকতো তেনেধৰণে কৰাহেঁতেন আজি অসমত এই 5টা সমষ্টিত আজি হয়তো ভাৰতীয় জনতা পাৰ্টীয়ে তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হ'লহেঁতেন কিন্তু যিহেতু বিভাজিত শক্তি এতিয়া বিভাজিত শক্তিৰ লগত তেওঁলোকৰ যিটো ডিচিপ্লিন আছে শৃংখলাবদ্ধ দল তেওঁলোকে যথেষ্ট পৰিমাণে টকা পইচা থকা দল তেওঁলোকৰ নেতাবিলাকৰ হাইকমাণ্ডৰ কামান থাকে কিন্তু আজি কংগ্ৰেছৰ বা অন্যান্য দলবিলাকৰ সেইটো অলপ দুৰ্বল টু চাম এক্সটেণ্ট সেইটো অখিল গগৈৰ আছে কিন্তু অখিল গগৈ এইকাৰণে প্ৰব্লেমত পৰিব যে যিহেতু কংগ্ৰেছ দলৰ ভোটটো অখিল গগৈৰ ভোটটো এইবিলাক সমসাময়িক ভোটৰ নিচিনাই হ'ব আজি যদি আপুনি গোসাইগাঁৱৰ কথা চায় তাত এটা সুকীয়া ধৰণৰ ৰাজনীতি হ'ব তাত আছিল মিথিয়া ষ্টুডিঅ' আমি পাইছিলোঁ তেওঁ বিধায়ক আছিল মিথিয়া ষ্টুডিঅ'টো চাহ বাগানৰ খুব জনপ্ৰিয় নেতা আছিল মিথিয়া ষ্টুডিঅ' তাতে চাহ বাগানৰ আৰু সংখ্যালঘু ভোটৰে সিদ্ধান্ত হয় আজি সংখ্যালঘু ভোট কোনপিনে যাব চাহ বাগানৰ ভোটটো কোনপিনে যাব কাৰণ UDFও এটা শক্তি হৈ পৰিছে UDFে ভোটটো কাৰ নষ্ট কৰিব কংগ্ৰেছৰ ভোট নষ্ট কৰিব আজি ভৱানীপুৰত কি হৈছেগৈ ভৱানীপুৰত আজি যদি চাই কাৰণ আজি তেওঁলোকৰ কেণ্ডিডেট ছিলেকশ্যন ময়ো ছাপোৰ্ট কৰা নাই এই ব্যক্তিজনৰ বিৰুদ্ধে ইমান গোচৰ থকাৰ পিছত সৰ্বোচ্চ অসমত মাটিৰ দালাল বুলিয়ে যাক কোৱা হয় তেনেকুৱা এজন ব্যক্তিক নিদি তেওঁলোকে যদি ভাল সুস্থ মানুহ দিলে আমি ভাল পালোঁ তেতিয়া কালি হয়তো জিকি আহিব বেলেগ কথা কিন্তু ইয়াতে কি হয় নীতি আদৰ্শ নোহোৱা তেনে ব্যক্তিবিলাকে কিন্তু দলটোৰ ক্ষতি কৰে গতিকে আজি ভৱানীপুৰত আমি যিটো দেখিছোঁ ভৱানীপুৰৰ ৰাজনীতিৰ অলপ বেলেগ ধৰণৰ হৈছে তাতে বড়ো ভোটাৰৰ এটা শক্তিশালী স্থিতি আছে বড়ো ভোটাৰে কি সিদ্ধান্ত ল'ব বা সংখ্যালঘু ভোটাৰে কি সিদ্ধান্ত ল'ব তাতে কংগ্ৰেছো আছে UDFও আছে ঠিক তেনেকৈ যদি তামোলপুৰ তাতে গোৰ্খাসকলৰ এটা প্ৰাধান্য আছে সংখ্যালঘু আছে আৰু জনজাতীয় আছে তাতে UPPLও আছে আনপিনে নৱসৰণীয়া দলো আছে আৰু ইণ্ডিপেণ্ডেণ্টো আছে গতিকে তাতে ধূসৰ হৈ পৰিছে যদিও কিন্তু তেওঁলোকে বিজেপি কিছু পৰিমাণ তাত আগুৱাই গৈছে গতিকে সামগ্ৰিকভাৱে আমি যদি চাওঁ ভাৰতীয় জনতা পাৰ্টীৰ এই ৰুলৰ সময়ত শাসনৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষতে যি ধৰণৰ আজি ক্ষতি আৰম্ভ হৈছে কিন্তু এই কথাখিনি কিন্তু বিৰোধীয়ে ৰাইজৰ মাজত যেনেকৈ দাঙি ধৰিব পাৰিব লাগিছিল তেওঁলোকে দাঙি ধৰিব পৰা নাইটোৱেই তেওঁলোকৰ বিফলতা আৰু আগন্তুক দিনত মোৰ বিশ্বাস এনেকুৱা ধৰণৰ হৈছে মই বিভিন্ন এংগলবিলাক চাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এই 5টা বিধানসভাত যেন তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অগ্ৰগতি ইতিমধ্যে লাভ কৰিছে হয় কিশোৰ কুমাৰ কলিতা কেনেদৰে বিশ্লেষণ কৰিব বিচাৰিব 5টা সমষ্টিক মই ভাবোঁ যে
এই যে হিমন্ত বিশ্ব শৰ্মা বা বাকী নেতাসকলে বাৰে বাৰে প্ৰতিটো সমষ্টিত কেইবাখনো নিৰ্বাচনী সভা আয়োজন মানে তেওঁলোকে যোগদান কৰিছে তাৰ কাৰণত এটাই যে ইমান দিন আগতে কিছুদিন আগলৈ সেই মানুহখিনি কংগ্ৰেছত আছিল এতিয়া তেওঁলোকক বুজাব লগা হৈছে যে মানুহজন এতিয়া কংগ্ৰেছত নাই এইজন বিজেপিত আহিল এই যে প্ৰাইমাৰী স্কুলত মানে ল'ৰা ছোৱালীবিলাকক বুজাব লগা হয় যে এইটো 1 এইটো 2 এই মানুহবিলাকে নহ'লে ভুল কৰিব পাৰে যে আগৰ কংগ্ৰেছ আছিল এতিয়া বিজেপিলৈ গ'ল গতিকে আৰু কংগ্ৰেছতে মাৰি দিয়ে নেকি তাৰে কাৰণে বাৰে বাৰে ৰিপিটেডলি গৈ মানুহখিনিক বুজাব লগা হৈছে আৰু মই ভাবোঁ যে এই উপনিৰ্বাচনটো এটা বস্তু প্ৰমাণ কৰিব অসমৰ ৰাজনীতিত যে মানুহবিলাকৰ কাৰণে কোনো ৰাজনৈতিক দল কোনো নীতিনিষ্ঠতা কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য এইবিলাক বিষয় নহয় বা কোনো ধৰণৰ এই ধৰণৰ আমি যে কৈছোঁ কংগ্ৰেছৰ মুখপাত্ৰজনে কৈছে যে মূল্যবৃদ্ধি হৈছে এইবিলাক বস্তু অসমৰ ৰাইজৰ কাৰণে একো ডাঙৰ কথা নহয় মূল্যবৃদ্ধি হৈ থাকিলেও অসমৰ মানুহে কোনো বেয়া নাপায় কাৰণ যদি হ'লে উপনিৰ্বাচনত তাৰ প্ৰতিফলন ঘটিলেহেঁতেন কিন্তু আপুনি দেখিব যে নিৰ্বাচনৰ ফলাফলত তেনেধৰণৰ কোনো নেদেখিব ফণী তালুকদাৰ যিজনক ভৱানীপুৰ সমষ্টিৰ পৰা AIDFৰ পৰা তেওঁ জিকিছিল তেওঁ এতিয়া বিজেপিৰ পৰাই জিকিব একে কথাটো মৰিয়নি বা থাউৰাৰ ক্ষেত্ৰতে ঘটিব তাৰমানে সাধাৰণ মানুহৰ কাৰণে কোনো নিৰ্বাচনৰ ক্ষেত্ৰত এই দল সলনি কৰা মূল্যবৃদ্ধি ঘটা এইবিলাক বিষয় নহয় তাৰমানে আৰু সেইটো নিৰ্বাচনী ফলাফলটো ওলালে আমি আৰু পুনৰ আশ্বস্ত হওঁতে ঠিকে আছে তাৰ পাছত যদি আৰু কিবা এটা ৰাজনৈতিক প্ৰেক্ষাপটত সেই মানুহকেইজনে আৰু পুনৰ কংগ্ৰেছত যায় আৰু কংগ্ৰেছৰ চৰকাৰ আহে কেন্দ্ৰীয় চৰকাৰ এখন যদি কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আহে তেতিয়া মানুহখিনি পুনৰ আৰু কংগ্ৰেছক ভোট দিব গতিকে এই আদৰ্শনিষ্ঠ এই ধৰণৰ ৰাজনীতিৰ যুগৰ অৱসান ঘটিছে আৰু এতিয়া কিছুমান গ্লেমাৰ সৰ্বস্ব কাৰবাৰ মানুহ কিমান নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰে কিমান হেলিকপ্টাৰ ঘূৰাব পাৰে গাড়ী ঘূৰাব পাৰে এই ধৰণৰ এটা আদৰ্শহীন ৰাজনীতিৰ যুগৰ কেতিয়াবাই সূচনা ঘটিছে আৰু সেই যুগটো এতিয়া চলি আছে বুলি মই ভাবোঁ পংকজ বৰবৰা ইতিমধ্যে ৰাইজৰ দলৰ দীপাংকৰ কলিতাই যিখিনি কথা উল্লেখ কৰিলে যে মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে থাউৰাত বাহৰ পাতিছে মৰিয়নিত বাহৰ পাতিছে আৰু থাউৰা সমষ্টিটোত মুখ্যমন্ত্ৰীয়ে 12খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰণ হৈছে ৰাইজৰ দল ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট ৰূপক দাসে ইতিমধ্যে কেইবাটাও অভিযোগ উত্থাপন কৰিছে বিজেপিক লৈ গতিকে এই সমগ্ৰ প্ৰেক্ষাপটটো ইতিমধ্যে আপুনি শুনিছে আৰু বিশ্লেষকসকলেও যিখিনি কথা কৈছে যে বিজেপিয়ে আগন্তুক উপনিৰ্বাচনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকাটোৰ জৰিয়তে বিজেপিয়ে সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱাৰ এটা ইংগিত প্ৰদান কৰিছে গতিকে দীপাংকৰ কলিতাই যিটো কথা ক'লে যে সঁচাকৈ অখিল গগৈৰ ভয়ত বা ৰাইজৰ দলৰ ভয়ত মন্ত্ৰীসকলে বাহৰ পাতিবলগীয়া হৈছে নেকি যে এইখনৰ পিছত সেইখন সভা মুখ্যমন্ত্ৰীয়ে নিজেই গৈ অংশগ্ৰহণ কৰিবলগীয়া হৈছে এনেকুৱা এটা অৱস্থা হৈছে নেকি সঁচাকৈ হয়তো তেওঁলোকে এইটো ভাবিছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কথা আপুনি নিশ্চয় জানে আমাৰ পৃষ্ঠা প্ৰমুখ পৰ্যন্ত আছে এইবাৰ নহয় ইয়াৰ আগৰ নিৰ্বাচনতো আৰু দেখিছে যে হিমন্ত বিশ্ব শৰ্মা যিসকল মানুহে ভালদৰে জানে অসমৰ ৰাজনৈতিক খবৰ ৰখা মানুহখিনিয়ে প্ৰতিটো নিৰ্বাচনত এইটো নহয় ইয়াৰ আগৰ পৰা যিমানবাৰ নিৰ্বাচনটো হৈছে প্ৰতিটো নিৰ্বাচনত তেওঁ নিৰ্বাচনী প্ৰচাৰ ব্যাপকভাৱে চলায় যোৱা 16 চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ তাৰ আগতে তেখেত যেতিয়া কংগ্ৰেছত আছিল আমিও কংগ্ৰেছত আছিলোঁ ঘনিষ্ঠভাৱে সেই সময়ত আমি নিৰ্বাচন পৰিচালনা কৰিছিলোঁ 2011 চনৰ নিৰ্বাচনত তেখেতে নিৰ্বাচনৰ সময়ত 117খন মিটিং কৰিছে অকল নিৰ্বাচনৰ কেন্দ্ৰতে আৰু নেকিব দাই জানিব কলিতাই জানিব তেখেতে নিৰ্বাচনৰ প্ৰচাৰ কৰাটো আৰু এতিয়া এটা কথা হৈছে ময়ো এই সমষ্টিকেইটালৈ গৈছিলোঁ তাত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত ৰাইজৰ দাবী হৈছে যে তেওঁ 2-3খন মিটিং কৰাৰ কথা আছিল ৰাইজে দাবী কৰিছে যে আমাৰ তাতো পঞ্চায়তত এখন মিটিং কৰিব লাগে তেখেতৰ জনপ্ৰিয়তা আপোনালোকৰ হয়তো টিভিটো ওলাইছে তেখেতে য'ত য'ত মিটিং কৰিব গৈছে ৰাইজে যিধৰণে আদৰণি লৈছে আৰু মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচনী প্ৰচাৰৰ লগে লগে সেই অঞ্চলসমূহলৈ গৈ সেই অঞ্চলসমূহৰ সমস্যা কি হৈছে মানুহৰ মনৰ ভাৱ কি সেইখিনি এই সুযোগত তেখেতে গম পোৱাৰ এটা সুযোগ ঘটিছে আৰু ৰাইজে যেতিয়া বিচাৰিছে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু আমাৰ বিধায়ক যোৱাটো কোনো আপত্তি নাই আৰু ৰাইজৰ দলৰ হয়তো যদি আজি বিধায়ক থাকিলেহেঁতেন তেখেতসকলেও গ'লহেঁতেন কংগ্ৰেছৰো এতিয়া সৰ্বভাৰতীয় নেতা গোটেইখিনি আহি গৈছে এতিয়া কংগ্ৰেছৰ যিমানখিনি নেতা আছে বিধায়ক আছে গোটেইখিনিয়ে তালৈ গৈছে এটা ৰাজনৈতিক দলৰ নেতা মানে কৰ্মী যাবই সেইটো সমষ্টি নিৰ্বাচনলৈ প্ৰচাৰ চলাবলৈ যাব আৰু আমাৰ শক্তিশালী ভেটি আৰু ৰূপকে যিটো কথা কৈছে যে মূল্যবৃদ্ধি হয় মূল্যবৃদ্ধিটো এটা সমস্যা হৈছে কিন্তু মূল্যবৃদ্ধিটো এনেকুৱা এটা সমস্যা হৈছে যে সমস্যাটো সমাধানৰ ক্ষেত্ৰত ইতিমধ্যে পেট্ৰলিয়াম প্ৰডাক্টৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত যোৱা বোধহয় 21 ইয়াৰ আগৰ মাহৰ 21 তাৰিখে লক্ষ্ণৌত GST কাউন্সিলৰ মিটিং হৈছিল GST কাউন্সিলৰ মিটিঙত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৰাজ্যসমূহৰ পৰা পেট্ৰল ডিজেলক GST অন্তৰ্ভুক্ত কৰিব পৰাৰ ক্ষেত্ৰত পৰামৰ্শ বিচাৰিছে
এই পেট্ৰলৰ দাম একেদিনাই বঢ়া নাই। তাৰ যিটো 13 চনৰ পৰা যিটো ব্যৱস্থা কৰা হৈছিল ছাবচিডি উঠাই দিয়াৰ পিছত, সেই গোটেই সমস্যাটো তেতিয়াৰ পৰা লাহে লাহে বৃদ্ধি হৈ আছিলে। আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত যোৱাকালি বোধহয় 84 US ডলাৰ মান হৈছে নেকি, 84 US ডলাৰ মান হৈছে বেৰেলত। তাতো আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে। এতিয়া চৌদি আৰবিয়াৰ লগতো বিভিন্ন বিদেশৰ ৰাষ্ট্ৰৰ লগত, তেল উৎপাদনকাৰী ৰাষ্ট্ৰৰ লগতো প্ৰধানমন্ত্ৰীয়ে বা কেন্দ্ৰীয় চৰকাৰে কথা পাতিছে। চৌদি আৰবে কালি বোধহয় কৈছিল নেকি, ক'ৰবাত এটা পেপাৰত দেখিলোঁ যে তেওঁলোকে এই বস্তুৰ দাম বঢ়াটো অলপ ৰোধ কৰিবলৈ চেষ্টা কৰিছে, খাৰুৱা তেলৰ। আৰু এই তেলৰ দাম আজি তেওঁলোকে অসমত, অকল অসমতে বনায়। ৰূপকে এনেকুৱা এটা কাহে কংগ্ৰেছৰ প্ৰতিনিধিয়ে এনেকুৱা কৈছে যে বাকী ভাৰতত ক'তো নাই, অকল অসমতে দাম বাঢ়িছে। তেখেতসকলে চলোৱা মহাৰাষ্ট্ৰত এতিয়া পেট্ৰলৰ দাম 115 টকা, কিন্তু আমাৰ ইয়াত 105 টকা, তাত কিন্তু পেট্ৰলৰ দাম 115 টকা হৈছে। ছত্তীশগড়ত 111 টকা হৈছে পেট্ৰলৰ দাম। পেট্ৰলৰ দাম বা এই বস্তুৰ দাম এতিয়া যোৱা কৰোণাৰ সময়ত মূল্য বৃদ্ধিক লৈ আমি সমস্যা বুলি কৈছোঁ। আমি এটা মানুহৰ মনত চিন্তা এটা হৈছে আৰু চৰকাৰেও চেষ্টা কৰিছে। আজি কেইদিনমান আগত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি এখন উৎপাদনশীল ৰাজ্য হ'বলৈ চেষ্টা কৰিব লাগিব। দাম নহ'লে যেতিয়া আমি বাহিৰৰ পৰা গোটেইখিনি বস্তু আনিব লাগিলে বস্তুৰ দাম থাকিব। আৰু এইবাৰ কৰোণাৰ কাৰণে যথেষ্ট মূল্যবৃদ্ধি গোটেই ভাৰতবৰ্ষতে হৈছে। কৰোণাৰ সময়ত এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হৈছিল। আৰু এতিয়া পিঁয়াজ, এতিয়া য'ত পিঁয়াজ উৎপাদনকাৰী ৰাজ্য আছে, নাগপুৰ আদি অঞ্চলত যোৱা বাৰিষাত অসমত পানী কম হৈছে, য'ত খাদ্যশস্য উৎপাদন হয় সেইবিলাক ৰাজ্যত বানপানীৰ সময়ত এই পিঁয়াজ আদি বস্তু যিখিনি তাত বনাই গোটেইখিনি নষ্ট হৈ পৰিছে। হয়তো পিঁয়াজৰ মূল্যটো অলপ দিন আৰু থাকি যাব। আৰু নৱেম্বৰ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰেও চেষ্টা কৰিছে, কেন্দ্ৰীয় চৰকাৰেও চেষ্টা কৰিছে। আৰু আপুনি নিশ্চিন্ত থাকক, ৰূপককো মই কংগ্ৰেছৰ প্ৰতিনিধিজনকক জনাব বিচাৰিছোঁ, আপোনালোকে বেছি হেৰি কৰিব নালাগে। নৱেম্বৰ ডিচেম্বৰৰ পৰা মূল্য বৃদ্ধি লাহে লাহে কমি আহিব। আৰু পেট্ৰলৰ সেইটো যদি কেন্দ্ৰীয় ৰাজ্য চৰকাৰখনে, আপোনালোকৰ বিৰোধী যিখন ৰাজ্য চৰকাৰ আছে, তেওঁলোকে যদি লগে লগে সন্মতি দিয়ে, GSTৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে পেট্ৰলৰ দামটো কমি যাব 60-70 টকা। মই ৰূপক দাসক এইখিনি এটা কথা সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ কংগ্ৰেছে বাৰম্বাৰ উত্থাপন কৰি আছে। ৰূপক দাস, চাওক, এইটো অকল কংগ্ৰেছে কৰিছে বুলি নহয়, আপোনালোকেও দেখিছে বা অসমৰ জনসাধাৰণে দেখি আছে যে তেওঁ কি ধৰণৰ বক্তব্য ৰাখিছে। মই অলপ আগতে কৈছিলোঁৱে যে মিত্ৰজোঁটৰ সমৰ্থিত UPPL প্ৰাৰ্থীয়ে হওক বা BJPৰ প্ৰাৰ্থীয়ে হওক, তেওঁলোকক যদি সমষ্টিৰ উন্নয়ন বিচাৰে তেতিয়াহ'লে এওঁলোকক ভোট দিয়ক বুলি তেওঁ আহ্বান জনাইছে। এতিয়া তেওঁলোকৰ যদি উন্নয়ন বা এইবিলাক কথাৰ কাৰণে চৰকাৰখনক ৰাইজে ইমানেই বুকুৰ কুটুম কৰি ৰাখিছিল, তেতিয়াহ'লে সেই ধৰণৰ কথা নকলেও হ'লহেঁতেন। এই ধৰণৰ কথাবিলাক এই ধৰণৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে কৈছে, আমাৰ প্ৰতিটো ৰাজনৈতিক দলেই প্ৰতিশ্ৰুতি দিয়ে। অখিল গগৈয়ে দিছে যে মাটিৰ পট্টা দিম। অখিল গগৈয়ে কোৱাটো বেলেগ কথা আৰু মুখ্যমন্ত্ৰীয়ে কোৱাটো বেলেগ কথা। মুখ্যমন্ত্ৰীয়ে ক'ব এখন চৰকাৰৰ প্ৰতিনিধি এগৰাকীয়ে এইটো প্ৰলোভিত কৰা হৈছে। মই কৈ লওঁ নেকি? এইটো প্ৰলোভিত কৰা হৈছে। মই কৈ লওঁ নেকি? কৈ লওঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে কৰিম, আমি এইখিনি আমাৰ পাৰ্টিক ভোট দিলে আমি কৰিম, স্বাভাৱিক কথা। ইয়াৰ আগতে 2006 চনত আপোনালোকে 54জন বিধায়ক আছিল, কাম কৰাৰ কাৰণে 2011 চনত 78জন বিধায়ক কিয় পাইছে? বিৰোধী কিয় কমি গ'ল? যদি আপোনালোকে তেতিয়াহ'লে কাম কৰিলেহেঁতেন। আপুনি কৈছে যে এতিয়া মই ক'ব খোজা নাছিলোঁ, সেই ব্যক্তিজন এতিয়া আমাৰ মাজত নাই। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই কি বক্তব্য দিছিল? কংগ্ৰেছত ময়ো 30 বছৰ দিছোঁ। তৰুণ গগৈ ডাঙৰীয়াই দিনত বাই ইলেকশ্যন কেইবাটাও হৈছিল, তাত কি বক্তব্য দিছিল? সেই বক্তব্যখিনি মই এতিয়া ইয়াত আকৌ পুনৰ উত্থাপন কৰিব খোজা নাছিল। আপুনি কৈছে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া কোৱা নাছিল। তৰুণ গগৈ ডাঙৰীয়াই যমুনামুখ বিধানসভা সমষ্টিৰ 6খন উপনিৰ্বাচন 6খন সভা গৈছিল, গুৱাহাটীৰ পৰা হেলিকপ্টাৰ লৈ গৈছিল। সেই সভাত আমিও আছিলোঁ। মানে কি ৰূপক দাস, কংগ্ৰেছে কৰিলে শুদ্ধ, বিজেপিয়ে কৰিলে ভুল? তেওঁলোকে সেইটোৱেতো কৈ আছে। এতিয়া এই নিৰ্বাচনটো চাওক, এক মিনিট, এই নিৰ্বাচনটোত এনেকুৱা এটা পৰিস্থিতি হৈছে যে এই নিৰ্বাচনটোত প্ৰথম কোন হ'ব সেইটো হোৱা নাই। এই উপনিৰ্বাচনত দ্বিতীয় কোন হ'ব। আৰু এতিয়া কংগ্ৰেছে কৈছে ৰাইজৰ দল বিজেপিৰ বি টিম, ৰাইজৰ দলে কৈছে কংগ্ৰেছ বিজেপিৰ বি টিম। এতিয়া আজমল ডাঙৰীয়াও কৈছে। আৰু ৰাইজে কেনেকৈ বিশ্বাস কৰিব? তেওঁলোকে মহাজোঁট কৰিলে, গুৱাহাটীৰ কাষৰ এটা গেষ্ট হাউচত সোণাপুৰত থাকিলে যে আমাৰ চৰকাৰ হ'ব, 5-6টা দলৰ এটা 7টা দলৰ এটা মহাজোঁট কৰিলে, 3 মাহ নহওঁতে মহাজোঁট ভাঙি গ'ল। যদি কেনেবাকৈ অসমৰ ৰাইজে যদি কিবা কাৰণে তেওঁলোকৰ চৰকাৰ পাতি দিলে, চৰকাৰ নহওঁতেই যদি ভাঙে, চৰকাৰ হ'লেতো এখন চৰকাৰ নচলিলেহেঁতেন। আজি মহাজোঁট নাই, ইটোৱে সিটোক গালি গালাজ কৰা আৰম্ভ হৈছে। 3 মাহৰ পিছত ৰাইজে কেনেকৈ বিশ্বাস কৰিব? আমাৰ মিত্ৰজোঁট চাওক, আমাৰ মিত্ৰজোঁট 16 চনত যি মিত্ৰজোঁট আছিল, সেই মিত্ৰজোঁট শক্তিশালী হিচাপে আছে। যোৱা নিৰ্বাচনত ভৱানীপুৰত আমি AGP দলক, আমাৰ সহযোগী AGP দলক প্ৰাৰ্থিত্ব দিছিলোঁ। এইবাৰ আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে সেই সমষ্টিটোত প্ৰতিনিধিত্ব কৰিম বুলি সিদ্ধান্ত ল'লোঁ, তেতিয়া আলোচনাত তেওঁলোকে সেয়া সন্মতি প্ৰকাশ কৰিছে।
এয়া মিত্ৰজোঁটৰ এৰাধৰাৰ মাজত মিত্ৰজোঁট চলি আছে। মিত্ৰজোঁটৰ আটাইকেইজন আমাৰ AGP UPPL সকলোৱে তাত গৈ গণশক্তি সকলোৱে গৈ তাত আমাৰ প্ৰাৰ্থীৰ হৈ আৰু আমাৰ তেওঁৰ UPPLৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আজি কেইদিনমান আগতে আজমল ডাঙৰে ওলাই গ'ল। আজি এনেকুৱা হৈছে বিৰোধী পক্ষক মানুহে কোনফালে তেওঁলোকক হেৰি কৰিব। আপোনালোকে CPI তাত প্ৰতিদ্বন্দ্বিতা কৰিছে, CPM আৰু অজিত ভূঞাৰ CPI ML এইকেইডাল ৰাজনৈতিক দলে থাওৰা সমষ্টিত CPI পাৰ্টীক সমৰ্থন কৰিছে। আকৌ ভৱানীপুৰত CPMে গৈ কংগ্ৰেছৰ পাৰ্টীক সমৰ্থন কৰিবলৈ গৈছে। আপুনি ৰাইজে কি বিচাৰিব? তাত তেওঁলোকে কংগ্ৰেছক গালি গালাজ কৰি আছে থাওৰাত, একেই CPMে আহি ইয়াত আকৌ কংগ্ৰেছ পাৰ্টীক সমৰ্থন কৰিছে। ৰাইজে উপায় নাই। ৰাইজক আমি গণতন্ত্ৰৰ এটা শক্তিশালী বিৰোধী দল বিচাৰিছিলোঁ, ভাবিছিলোঁ 50জন বিধায়ক থাকিব, এটা শক্তিশালী বিধানসভাত বিৰোধী দল থাকিব। কিন্তু তেওঁলোকে যোৱা 3 মাহত তেওঁলোকে 3 মাহো থাকিব নোৱাৰিলে একেলগে। এতিয়া ইটোৱে সিটোক গালি পৰা আৰম্ভ কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই তো কংগ্ৰেছৰ কালিলে কিবা এটা ক'লে মই ভালকৈ নিদিওঁ, ওপৰৰ ওপৰত কিবা হাত ভাঙিল, ভাত এতিয়া খাব নোৱাৰিব নে কিবা এটা তেনেকুৱা কিবাকিবি মন্তব্য দিছে। আৰু কংগ্ৰেছৰ ফালৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক গালি গালাজ আৰম্ভ কৰিছে। গতিকে এই ৰাইজে এতিয়া এই বিৰোধী দলবিলাকৰ ওপৰত কোনো বিশ্বাস ৰখা নাই। মই ৰূপক দাসৰ মন্তব্যটো ল'ম, দীপাংকৰ কলিতাৰ মন্তব্য ল'ম আৰু কিশোৰ কুমাৰ কলিতা, নেকিবুৰ জামান ডাঙৰীয়া আছে, আমি মন্তব্য ল'ম। আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো উপনিৰ্বাচনৰ প্ৰক্ৰিয়াটোক লৈ ইতিমধ্যে ৰাজ্যত ৰাজনৈতিক নেতাৰ বাকযুদ্ধ তুংগত উঠিছে। কংগ্ৰেছে বা ৰাইজৰ দলেই হওক শক্তিশালী বিৰোধী গঢ় দিয়াৰ ক্ষেত্ৰত উপনিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত হয়তো বিফল হ'ল, আৰু যাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰ দ্ৰুতগতিত চলাইছে আৰু সেই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে বিজেপি তথা মিত্ৰজোঁট যে জয়লাভ কৰিব পাৰিব সেই আশা দেখুৱাবলৈ ইতিমধ্যে তেওঁলোকে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে 5টা সমষ্টিতেই তীব্ৰ প্ৰত্যাহ্বানৰ জৰিয়তে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেই প্ৰতিদ্বন্দ্বিতাৰ জৰিয়তে সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱাৰ ইংগিত বিভিন্নজনে প্ৰদান কৰিছে। কিশোৰ কুমাৰ কলিতা, যিখিনি কথা ক'লে গোটেই প্ৰক্ৰিয়াটোত দুটা কথা মই খুব স্পষ্টকৈ মানে সকলোৰে আগত বিবেচনা কৰাটো উচিত বুলি ভাবোঁ, ভোটাৰ ৰাইজে বা অসমৰ নাগৰিক সমাজে বা অসমৰ জনতাই। প্ৰথম কথাটো হৈছে কি যে এই যি 3জন কেণ্ডিডেট, কংগ্ৰেছৰ পৰা 2জন কেণ্ডিডেট, কংগ্ৰেছৰ পৰা এজন AIDFৰ পৰা বিজেপিত গ'ল, সেইটো হৈছে এটা আদৰ্শতাভাৱে বিৰাট বিৰক্তিকৰ বিষয় এটা। সেনেকুৱা ঘটনা যদি ঘটি থাকে গণতন্ত্ৰ জীয়াই নাথাকে। কথাটো হৈছিল কি যে কনষ্টিটিউশ্যনেল কোনো প্ৰভিজন নাই, ঠিকে আছে, কোনো বাধা নিষেধ নাই, কিন্তু যদি বিজেপিয়ে গণতন্ত্ৰত বিশ্বাস কৰিছিল তেতিয়াহ'লে এই কেণ্ডিডেট কেইজনক অন্ততঃ তেওঁলোকে দিব নালাগিছিল যে তোমালোকে বিজেপিত আহিছা, ঠিকে আছে, আদৰ্শগত কাৰণতে আহিছা, কিন্তু এতিয়া আমি কেণ্ডিডেট বেলেগকে উঠাম, সেইটোতো কৰা নাই। অৰ্থাৎ টোপ দিয়া হৈছিল, টোপ দি তেওঁলোকক অনা হৈছিল। আৰু এতিয়া এই 3জন কেণ্ডিডেট যদি বিজেপিৰ পৰা জিকে তেতিয়াহ'লে বিজেপিৰ ষ্ট্ৰেংথ হ'ব 63, লাগে 64টা। গতিকে আৰু এজনক কংগ্ৰেছৰ পৰাই হওক বা AIDFৰ পৰা আৰু এজনক আনিব, কাৰণ আজি কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা দিছে যে এইখনেই শেষ উপনিৰ্বাচন নহয়, আৰু উপনিৰ্বাচন হ'ব। গতিকে বিজেপিয়ে এইটো কথা জানে যে উপনিৰ্বাচন হৈ থাকিব আৰু বিৰোধী পক্ষৰ পৰা মানুহ আনি থাকিব। যিটো বৰাদাই কৈছে সেইটো কথাত মোৰ হাঁহি উঠিছে, কাৰণ বিজেপিয়ে সেনেধৰণৰ পৰিৱেশ নিবিচাৰে। গণতান্ত্ৰিক পৰিৱেশ বিচৰা দল বিজেপি নহয়েই। প্ৰথম কথা, যদি তেওঁলোকে গণতন্ত্ৰ শক্তিশালী হৈ থকাটো বিচাৰিছে, বিৰোধী পক্ষ এটা শক্তিশালী বিৰোধী পক্ষ হৈছে, বিৰোধী পক্ষৰ তাতে তেওঁলোকে কিয় বাৰে বাৰে সেই মাৰি আছে, হিন্দী খান্দি কিয় আছে, তেওঁলোকৰ মানুহ কিয় আনি আছে? আনিব নালাগিছিল। তেওঁলোকে নিজৰ পৰা তেওঁলোকক শক্তিশালী কৰক। তেওঁলোকে 60টা ছিট পাইছিল, তাৰমানে যোৱাবাৰ নিৰ্বাচনত আপুনি যদি মহাজোঁট আৰু মিত্ৰজোঁটৰ ভোটিং শ্বেয়াৰটো চাই সমান পাইছে। অৰ্থাৎ অসমৰ ৰাইজে এবছলিউট মেজৰিটি মিত্ৰজোঁটক দিয়া নাই, মহাজোঁটক সমান ভোট দিছে। গতিকে আপুনি প্ৰথম কথা সেইটো চাব লাগিব। দ্বিতীয় কথাটো হৈছে কি, বিজেপিয়ে নিজৰ স্বৰূপটো প্ৰকাশ তেতিয়া কৰিব যেতিয়া ই নিজস্ব একক সংখ্যাগৰিষ্ঠতা পাব। এতিয়াও পোৱা নাই। এতিয়াও UPPL বা বেলেগ দলৰ ওপৰত, অসম গণ পৰিষদৰ ওপৰত নিৰ্ভৰশীল। এখেতে যিটো কথা কৈছে যে হ'ব লাগিছিল কি যে ভৱানীপুৰ সমষ্টিত যোৱাবাৰ অসম গণ পৰিষদ দলৰ ডক্টৰ ৰঞ্জিত ডেকা হাৰিলে। যেতিয়া এখেত AIDFৰ পৰা বিজেপিত গ'ল, তেতিয়া যেতিয়া নিৰ্বাচনৰ প্ৰসংগ আহিছিল, অসম গণ পৰিষদ দলক প্ৰস্তাৱটো দিব লাগিছিল যে এইবাৰ আপোনালোকে খেলক। সেইটোতো কৰা নাই। সেইটো ৰাজহুৱাভাৱে আপোনালোকে কথাটো হৈছে কি, সেইটো আপোনালোকে আভ্যন্তৰীণভাৱে ভিতৰুৱা বুজাবুজি হৈছে, সেইটো মানি লৈছোঁ। আমাৰ ধাৰণাটো হৈছে যে এইবাৰ অসম গণ পৰিষদ দলে সেইটো চিটত খেলিব লাগিছিল, খেলা নাই। অৰ্থাৎ বিজেপিৰ ফালৰ পৰা স্পষ্টভাৱে কৈছে যে এইটো আপোনালোকে এইবাৰ এৰি দিয়া নহয়, আমিয়ে খেলিম, কাৰণ মানুহজনক আমিহে টানি আনিছোঁ, অসম গণ পৰিষদ দলেতো টানি অনা নাই। গতিকে এটা আদৰ্শহীন ৰাজনীতিৰ যিটো সূচনা সেইটো বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেতিয়াবাই আৰম্ভ কৰিছে। এতিয়া গণতন্ত্ৰৰ বাচি নাথাকে। এতিয়া মূল্যবৃদ্ধিৰ কথাটো যিবিলাক কথাটো কৈছে, ইণ্টাৰনেশ্যনেল
এতিয়া সেই বিষয়টো নহয়, কিন্তু এটা কথা সোঁৱৰাই দিওঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ বেৰেল মূল্য যেতিয়া সৰ্বনিম্ন আছিল তেতিয়া মোটামুটিভাৱে মোৰ দেন 3 টাইমছ অৰ্থাৎ যিটো মূল্যত অসমৰ বা ভাৰতৰ মানে খাৰুৱা তেল পেট্ৰল ডিজেল পাবলৈ তাতকৈ 3 গুণ বেছি লৈছিল, কাৰণ বাকী ডিউটিবিলাক আনিছিল, এক্সাইজৰ পৰা গোটেইখিনি ডিউটি লৈ আছিল। এতিয়া GSTক যি যাব দিয়া নাই সেইটো ভাৰত চৰকাৰে নিজাকৈ দিয়া নাই। GSTৰ অধীনত গ'লে যিহেতু 60-70 টকা আহিব, আৰু এতিয়া তেল বেছি ভাৰতখন চলাই আছে, তেল বিক্ৰী কৰি এই পইচাৰে অসম বা ভাৰতৰ মানুহ চলাই আছে। এইটো বন্ধ কৰি দিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰে কালি চৰকাৰ চলাব নোৱাৰিব, ৰাজকোষত ইমানে পইচা পাতি নাই। ৰাজ্য চৰকাৰৰ টেক্সটোৰ বিষয়ে কওক আপুনি। ৰাজ্য চৰকাৰ শুনক, GST GST শুনক, এতিয়া যিটো টেক্স ৰাজ্য চৰকাৰ চলিব নোৱাৰে, ৰাজ্য চৰকাৰেতো ঋণতে চলি আছে, ৰাজ্য চৰকাৰে ঋণ চব ৰাজ্য চৰকাৰে আছে। GSTত কি বস্তু সোমাব কি বস্তু নোসোমাব সেইটো কেতিয়াও GST কাউন্সিলে কেতিয়াও ৰাজ্য চৰকাৰবিলাকৰ অনুমোদন লোৱাই নাছিল। এতিয়া পেট্ৰল ডিজেলৰ ক্ষেত্ৰত তেওঁলোকে কিয় বাৰে বাৰে কৈছে যে ৰাজ্য চৰকাৰৰ অনুমোদন লাগে, তেওঁলোকে কৰি দিয়ক না। GST কাউন্সিলে ডিসিশন লৈছে, GST কাউন্সিলৰ সেইটো GST কাউন্সিলে প্ৰত্যেকখন 2 মাহ 3 মাহৰ মূৰে GST কাউন্সিলৰ নহয়। এতিয়া কথাটো হৈছে কি, সেইটো ভাৰত চৰকাৰে যদি সদিচ্ছা দেখায় যে এতিয়া মূল্যবৃদ্ধি এইটোৰ কাৰণ হৈছে GST টানিলে এইটো কমিব, তেতিয়ালৈ দেখুৱাই দিয়ক ভাৰত চৰকাৰে যে সেইটো কৰা নাই এতিয়ালৈকে। এতিয়ালৈকে কৰা নাই। পশ্চিমবংগৰ লক্ষ্ণৌত যিখন মিটিং হ'ল, পশ্চিমবংগৰ বিত্তমন্ত্ৰীয়ে ওলাই আহি প্ৰথম সেইটো আমি সিদ্ধান্ত গ্ৰহণ, তেতিয়া সাংবাদিকে সুধিছিল এটা মিটিঙৰ ভিতৰৰ কথা আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা নাই, কিন্তু পশ্চিমবংগৰ বিত্তমন্ত্ৰীয়ে সভাৰ প্ৰথম বিৰোধিতা কৰিছিল। এতিয়া যেতিয়া কথাটো ওলাই গ'ল, আপুনি আজি এই GST কাউন্সিল যিটো GST হয়, গোটেই বস্তুটো ৰাজ্য চৰকাৰৰ লগত সন্মতি মৰ্মে GST সিদ্ধান্ত লোৱা হয়। মই জনাত আপুনি এই বাই-ইলেকশ্যনত যিটো গণতন্ত্ৰৰ কথা কৈছে, চাওক এই ভাৰতীয় জনতা পাৰ্টি বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত এই ডিফেকশ্যনটো প্ৰথম আৰম্ভ হোৱা নাই। ভাৰতবৰ্ষত 1967 চনত প্ৰথম আৰম্ভ হৈছে। অসমত বিৰোধী পক্ষত থকাৰ পিছতো প্ৰয়াত হৰেশ্বৰ গোস্বামী তেতিয়াই নেকিবদাই জামত তেতিয়াই কংগ্ৰেছত লৈ গৈছিল, আৰু ভাৰতত এই তেতিয়া গণতন্ত্ৰ আছিল নে এতিয়াহে আৰম্ভ কৰা হৈছে। আৰু বিৰোধী পক্ষৰ বিধায়ক যেতিয়া তেওঁলোকে থাকিব নিবিচাৰে, বিধানসভাৰ সদস্য পদ ইস্তফা দিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ যদি যোগদান কৰিম বুলি কৈছে, আৰু আমি এটা গণতান্ত্ৰিক বিশ্বাস কৰা ৰাজনৈতিক দল, আমি তেতিয়া তেনেসকল ব্যক্তিক আৰু তেনেকুৱা সমাজকৰ্মীক ভাৰতীয় জনতা পাৰ্টিত লৈছোঁ আৰু ভৱিষ্যতেও ল'ম, যিয়ে আহিব বিচাৰে। নিকিমুৰজামান ডাঙৰীয়া, সঁচাকৈ কিশোৰ কুমাৰ কলিতাই কোৱাৰ দৰে গণতন্ত্ৰৰ অপমৃত্যু ঘটিছে নেকি বিজেপিৰ হাতত? কিশোৰ কলিতাই কেইটামান বিষয়বস্তু খুব গুৰুত্ব সহকাৰে মানে প্ৰকৃত বাস্তৱ কথাখিনি দাঙি ধৰিছে। কিন্তু আজি এখন কল্যাণকামী ৰাষ্ট্ৰত প্ৰতিজন ৰাষ্ট্ৰৰ সাধাৰণ নাগৰিকে যেনেধৰণে আজি জীয়াই থকাৰ অধিকাৰ থাকিব লাগিছিল, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে ইয়াত বহুত অৱনতি ঘটিছে, এইটো কথা স্পষ্ট। আজি এইকেইটা উপ নিৰ্বাচনত আমি দেখিছোঁ যে কেন্দ্ৰীয় নেতা যি দলৰে নহওক, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ আটাইবিলাক, আজি ভাৰতীয় জনতা পাৰ্টীৰ যিমান মন্ত্ৰী MLA সংসদ তালৈকে গৈছে, এইটো এটা তেওঁলোকৰ কাৰণে ভাল লক্ষণ। দলটোৰ ডিচিপ্লিন গোটেই মেইনটেইন কৰি সকলোৱে নামি পৰিছে, যিটো কংগ্ৰেছৰ ক্ষেত্ৰত কিছু হ'লেও দুৰ্বল। আৰু কংগ্ৰেছৰ তাতকৈ সাংঘাতিক ভুল হৈছে যে তেওঁলোকে বিৰোধী CPI পৰ্যন্ত তেওঁলোকৰ লগত ৰাখিব নোৱাৰিলে। UDF-টো গ'লে, UDF-টো তেওঁলোকৰ এলায়েন্স হওঁতে আমি বেয়া পাইছিলোঁ, কিন্তু আজি UDF-কো ৰাখিব পৰা নাই আৰু তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়া কৰি আছে। গতিকে এডভান্টেজেছ পজিশ্যন বিজেপি তালৈকে গুচি গৈছে। গতিকে আনপিনে যদি আজি অপজিশ্যন একত্ৰিত হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয় আজি এই নিৰ্বাচনটো এখন শাসনিষ্ঠ চৰকাৰ থকাৰ পিছত ইমান সহজো নহয়। হয়তো এই 5টা চিটত তেওঁলোকে জিকিব পাৰিব, কিন্তু কথালৈকে মানুহে বিচাৰিব নিজৰ সমষ্টিটো যে মুখ্যমন্ত্ৰীয়ে কৈ গৈছে, মন্ত্ৰীসকলে কৈছে ইয়াত যদি আমাৰ নিজৰ বিধায়ক নাথাকে হয়তো আমি ইয়াত উন্নয়নমূলক কাম কাজ নাপাম, এনেকুৱা এটা ধাৰণা সাধাৰণতে হয়। আমি মানে বিগত দিনত যিখিনি লক্ষ্য কৰিছোঁ, আজি হিমন্ত বিশ্ব শৰ্মাই তেওঁ হয়তো ভাবিছে যে পূৰ্ণ সংখ্যাগৰিষ্ঠতা লৈ মই চৰকাৰ কৰিম, তেওঁৰ যিকেইটা কম আছে সেইকেইটাখিনি সমান কৰি ল'ব। লোৱাৰ পিছত যিবিলাক এলায়েন্স আছিল, এলায়েন্সবিলাকক লাহে লাহে যেন তেওঁলোকে পাখি চাকি কাটিব বুলি মোৰ সন্দেহ হয়, আৰু এলায়েন্সৰো এটা ফেকশ্যনক হয়তো ইয়ালৈকে লৈ আহিব। আৰু এনেধৰণে চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাই এই 5টা বছৰততো আৰু চিন্তা কৰিবলগীয়া একোৱেই নাই। আগন্তুক দিনৰ লক্ষ্য ৰাখিয়েই তেওঁ গোটেই নিৰ্বাচনটোকে দিছে। তেওঁকতো মই 7ম শ্ৰেণীৰ ছাত্ৰৰ পৰাই মোৰ লগতে আছিল, মইতো তেওঁৰ ৰাজনীতি তেতিয়াৰ পৰাই মানে যিটো মানে অতি প্ৰতিপত্তিশীল বা সেই সময়ৰ পৰা তেওঁ যি ধৰণে এই কাম কাজ কৰি গৈছিল খুব তীক্ষ্ণভাৱে, আৰু সেইটো ধাৰা তেওঁ অব্যাহত ৰাখিছে আজিলৈকে। আৰু তেওঁ যিটো কষ্ট কৰিব পাৰে, নেতৃত্ব ল'ব পাৰে, আজি কৰোণাৰ সময়ত আমি আগৰ কৰোণাটোৰ সময়ত তেতিয়া তেওঁ কংগ্ৰেছৰ তেতিয়া সোণোৱালৰ মন্ত্ৰীসভাত আছিল,
তেতিয়াতো দিনে ৰাতিয়ে এই যদি ডিব্ৰুগড়, এই গুৱাহাটী, এই যোৰহাট, এই শিৱসাগৰ যেনেধৰণে ঘূৰিছে আৰু গোটেই নিৰ্বাচনটোত তেওঁ যিটো ৰোল প্লে কৰিছে সেইটো ৰোল যদি সোণোৱাল থাকিলহেঁতেন এই গভৰ্ণমেণ্টৰ অলপ কঠিনতা আহিলেহেঁতেন। কিন্তু হিমন্ত বিশ্ব শৰ্মাই জেগাই জেগাই গৈ নাচি গাই মানুহক মানে কামো কৰিছে, বিভিন্ন অনুষ্ঠান গঢ়ি তুলিছে। গতিকে সেই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানে নতুন জেনেৰেশ্যনৰ এটা আকৃষ্ট হৈছে আৰু সেইখিনি কিন্তু আমাৰ কংগ্ৰেছ বা বিৰোধী দলবিলাক একত্ৰিত নহ'ল আৰু তেওঁলোকে একত্ৰিতভাৱে কিন্তু এক শক্তিশালী হিচাপে প্ৰত্যাহ্বান জনাব নোৱাৰে। মই নেকিবুৰজামান ডাঙৰীয়াৰ কথাৰ আলম লৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ ৰূপক দাসক যে সঁচাকৈ ৰণকৌশল প্ৰস্তুত কৰাত, উপনিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাত কংগ্ৰেছ ব্যৰ্থ হ'ল নেকি? নহয়, চাওক, যিকোনো নীতি নিৰ্ধাৰণ কৰোঁতে অকল উপনিৰ্বাচন বুলিয়েই নহয়, এটা ভৱিষ্যত পৰিকল্পনাও তাত আছে। সেইকাৰণে আমাৰ দলীয় যি ঊৰ্ধ্বতম মানে আমাৰ দলীয় নেতা আছে তেওঁলোকে এটা বিচাৰ বিবেচনা কৰি পেলাই কৰিছে। এতিয়া চাওক, আমাৰ যেতিয়া মহাজোঁট আছিলে তেতিয়া সকলো ফালে এনেকুৱা হৈছিল যে আজমলৰ লগত কেলেই হ'ল, অমুক তমুক। আজি মহাজোঁট ভাঙি আজমল বা AUDF-ৰ লগত কংগ্ৰেছৰ গোটবন্ধন নোহোৱা হৈছে, তাতো আজি ইয়াত এনেকুৱা এটা প্ৰশ্ন এয়া হৈছে যে তেওঁলোকৰ লগতো থাকিব নোৱাৰিলে। এই যিটো কথা যে থাকিলেও বিপদ নাথাকিলেও বিপদ, আজি হয়তো আমি ওলাই অহাৰ কাৰণে হয়তো তেওঁলোকে সেইটো ইছ্যু কৰিব পৰা নাই, সেইকাৰণে সেই ধৰণৰ কথা হৈছে। কিন্তু সেইবিলাক কথা মই বিশেষ ক'বলৈ নাযাওঁ। কিন্তু মই ক'ব বিচাৰিছোঁ যে আজি চৰকাৰখন সেইদিনা দেখিলোঁ যে পেট্ৰল ডিজেলত যোৱা কৰোণাকালীন অৱস্থাত যি তেওঁলোকে বৰ্ধিত মূল্যত টেক্স লগোৱাৰ ফলত প্ৰায় 2,95,00,00,000 কোটি টকা তেওঁলোকৰ কালেকশ্যন হ'ল। আৰু তেতিয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিলে যে কোভিড ভেকচিন দিয়াৰ কাৰণে 35,000 কোটি টকাৰ প্ৰয়োজন বুলি কৈছিলে, সেইটো বাজেটত ইয়াৰমাৰ্ক কৰা আছিলে। এতিয়া সেইদিনাখন ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু কোনোবাই কৈছে যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণেহে এইকাৰণে হৈছে কাৰণ কোভিড ভেকচিন দি থকা হৈছে ফ্ৰীত, আৰু সেইটো যদি নহয় তেতিয়াহ'লে দিব নোৱাৰিলে হয়। কিন্তু আমি এই কথাবিলাকো মই সোঁৱৰাই দিব বিচাৰিছোঁ। এই যেতিয়া আমাৰ কৰোণাকালীন অৱস্থা হৈছিল তেতিয়া এটা ফাণ্ড জমা হৈছিল PM কেয়াৰ্ছ ফাণ্ড বুলি, য'ত বহুত ব্যৱসায়ী বা বহুত ভাৰতীয় নাগৰিকে তাত পইচা জমা দিছিলে, যোনে যেনেকৈ পাৰে হাজাৰ হাজাৰ কোটি টকা তাত জমা হৈছিল। সেই টকাৰ কিন্তু শেষ মুহূৰ্তত কি হ'ল, মোক প্ৰধানমন্ত্ৰীয়ে জনালে যে তাৰ কোনো হিচাপ ৰাজহুৱা কৰা নহ'ব। এই যিটো ঠিক তেনেকৈ অসমতো হৈছিলে, তাত কৈছিল যে আমি 5খন এনেকৈ ইমান বছৰৰ কাৰণে আমি হস্পিটেল কৰিম, কিবা কৰিম, কিন্তু তাত আমি একো আজিলৈ দেখা নাপালোঁ। সেই পইচাবিলাক ক'ত গ'ল? সেই পইচাবিলাক হয়তো হেলিকপ্টাৰ দি ফুল পেলাওঁতে গ'ল, হেলিকপ্টাৰ দি ক'ভিডত যোন ডিছচাৰ্জ হ'ল তেওঁ গামোচা পিন্ধাবলৈ যাওঁতে গ'ল, ক'ত গ'ল সেইটোৰ হিচাপ আজিলৈকে নাই। এই যে ৰাইজৰ ধন চাৰিওফালে হৰাট কৰিছে আৰু কয় এটা কৰে এটা, এই যিটো হৈছে আজি আপুনি চাওক, আজি অসমখনত কি হৈছে, অকল মূল্য বৃদ্ধিয়ে নহয়, আজি গোপীনাথ বৰদলৈ এয়াৰপৰ্ট দিলে। এতিয়া আপোনাৰ আমাৰ যিটো প্ৰফিট কৰি আছিলে, যিটো আপোনাৰ অসম আয়ুৰ্বেদিক বুলি যিটো আমাৰ হেৰি আছিলে, য'ত এছপলিন বনাইছিলে আৰু বহুত টনচিলিয়া এনেকুৱা বহুত ধৰণৰ তেওঁলোকে প্ৰায় 140টা প্ৰডাক্ট তেওঁলোকে ৰাজ্যলৈকে তেওঁলোকে ৰপ্তানি কৰিছিল। সেই এটা আজি মানে চলি থকা উদ্যোগক আজি তেওঁলোকে শেষ কৰিব লৈছে, সেইটো ৰামদেৱৰ পতঞ্জলীক গতাই দিবলৈ ওলাইছে, য'ত 118 বিঘাত মাটি তাত আপোনাৰ আছে, হেৰিত 118 বিঘা মাটি আছে, প্লাছ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আছে। এই ধৰণৰ বস্তুবিলাক যে দিব বিচাৰিছে, এই কথাবিলাকে কি বুজায়? আৰু আজি তেওঁলোকে কয়লা বন্ধ কৰি পেলাই চাহ উদ্যোগটোক এয়া কৰিছে, তাৰমানে চৰকাৰী পক্ষই কাগজ কল দুটা শেষ কৰি পেলালে। এই যে বস্তুবিলাক হৈছে, তেওঁলোকে লাহে লাহে চৰকাৰী বস্তুবিলাক উদ্যোগবিলাক শেষ কৰি আনিছে এটা বৃহৎ স্বাৰ্থত। আমিতো শুনিবলৈ পাইছোঁ গুৱাহাটীৰ মাজমজিয়াত থকা চিৰিয়াখানা মাটিখিনিও হেনো আম্বানীক দিব, এই ধৰণৰ কথা চলি আছে। আজিলৈ সেইটো হৈ অহা নাই, কিন্তু যিদিনা হ'ব সেইটো আমি সকলোৱে গম পাম। এই ধৰণৰ যিবিলাক চক্ৰান্ত হৈ আছে, এই দেশৰ সম্পদ বিক্ৰী কৰা, তেওঁলোকে প্ৰায়ে প্ৰশ্ন কৰিছিল কংগ্ৰেছে 70 বছৰত কি কৰিলে। আজি আপোনালোকে যিবিলাক বিক্ৰী কৰি আছে আৰু যিবিলাক বিক্ৰী কৰিবলৈ আপোনালোকে যোজা কৰি আছে, সেই সমস্ত সম্পদ কংগ্ৰেছ বা আপোনালোকৰ চৰকাৰ নোহোৱা দিনত গঠন হোৱা। আৰু ভাৰতবৰ্ষত প্ৰথম প্ৰধানমন্ত্ৰী এজন আমি এনেকুৱা পাইছোঁ যোনে আজি এটা সম্পদ গঢ়া নাই, এটা ৰাজহুৱা সম্পদ গঢ়া নাই, নগৰী খালি তেওঁ বিক্ৰী কৰাতে ব্যস্ত হৈ আছে। কিন্তু ইয়াৰ আগত যিমানবিলাক প্ৰধানমন্ত্ৰী আছিলে তেওঁলোকে এটা হ'লেও সম্পদ গঢ়িছিল আৰু সৰ্বাধিক সম্পদ কংগ্ৰেছৰ দিনতে গঢ়া হৈছিলে। এই ধৰণৰ কথাবিলাক
অসমৰ মানুহে ভাৰতৰ মানুহে জানে আজি তেওঁলোকে কয় গণতন্ত্ৰত তেওঁলোক বিশ্বাসী আমি ভাবেনে দাবী যে- কৰে আজি দিল্লীত এই কৃষক আন্দোলনে আজি এবছৰ চুচু হৈছে তেওঁলোকৰ কৃষকৰ ওপৰতে তেওঁলোকৰ নেতাৰ ল'ৰাই গাড়ী চলাই দিছে এই ধৰণৰ কথাখিনি কথাৰ আপুনি পিছত- যিখিনি কথা ক'লে এই কথাখিনি উপনিৰ্বাচনত প্ৰভাৱ পেলাব বুলি আপুনি ভাবেনে নাই চাওক আজি উপনিৰ্বাচনটোত মই আপোনাক একদম অনেষ্টলি কওঁ যে যেতিয়া এখন চৰকাৰ থাকে চৰকাৰৰ গোটেই মেকানিজিমটো আৰু আমি দেখি আহিছোঁ এই চৰকাৰখন ফেচিবাদী চৰকাৰ এওঁলোকে সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানক এওঁলোকে বেলেগ ধৰণে ব্যৱহাৰ কৰি আজি আপুনি চাব ইনকাম টেক্সেই হওক আপোনাৰ ইডিয়ে হওক এনেকৈ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে CBI হওক কেনেকৈ ক'ত ভাৰতবৰ্ষত কাক টাৰ্গেট কৰি কি ধৰণে কাম কৰিছে বহুত নজিৰ আছে এতিয়া সেইবিলাক ক'বলৈ হয়তো ইয়াত সময় নহ'ব কিন্তু মই জাষ্ট কথাখিনি উনুকাই গৈছোঁ এই ধৰণে তেওঁলোকে কৰি সেই শক্তিবিলাকৰ দ্বাৰা মানুহক ভীতিগ্ৰস্ত কৰি বিৰোধীক ভীতিগ্ৰস্ত কৰি তেওঁলোকে শাসনভাৰ বৰ্তাই ৰাখিব কি ক'ব বিচাৰিব পংকজ বৰবৰুৱা ডাঙৰীয়া আৰু কথা এটা আছে এই যিখিনি কথা তেওঁলোকে কৰিছে অসমতো সেই ধৰণৰ আজি যিজন প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ তেওঁ এখন চিঠি লিখিছিল তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰলৈকে যে অসমৰ লুই বাৰ্জাৰ আৰু হাৰদা কেলেংকাৰীত অভিযুক্ত এইকেইজন মানুহৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে কিন্তু সেই মানুহজন যেতিয়া তালৈকে গুচি গ'ল আজি তেওঁ একো নাই এতিয়া এই ধৰণৰ তেওঁলোকে কৈছে আমি দালালৰা শেষ কৰিম দালালৰ বিৰুদ্ধে অমুক কৰিম যেতিয়াই ফণী তালুকদাৰ আহি জইন কৰিলে দালালৰ কথা নোহোৱা হ'ল ড্ৰাগছৰ কথা আহিলে ড্ৰাগছতো আপোনালোকে জানে যে কাবাৰ বন্দৰত বহুত কিবা কিবি ওলালে তাৰ পিছৰ পৰা ড্ৰাগছৰ নিউজ শেষ নাই এই ধৰণৰ যিবিলাক কথা এটা সাময়িক সৃষ্টি তেতিয়াও আপোনালোকে এনেকৈ টক শ্ব' পাততে আমি আহি কৈছিলোঁ যে এইটো খুব আৰ্লি ষ্টেজ এতিয়া এই কথাবিলাকৰ মূল্যাংকন কৰাটো উচিত সময় নহয় সময়লৈ চাব লাগিব আজি সেই কথাবিলাক ওলাইছে তেওঁলোকে চিণ্ডিকেটৰ কথা কয় চিণ্ডিকেট কি হ'ল আজি আমি দেখিছোঁ বৰাকত আৰু চিণ্ডিকেট আৰম্ভ হৈছে কয়লাৰ এই ধৰণৰ কথাবিলাক তাৰমানে মুখবিলাক চেঞ্জ কৰিব বিচৰা হৈছে তেওঁলোকৰ নিজৰ মানুহবিলাকক সংস্থাপিত কৰিব বিচৰা হৈছে নেকি এই সমূহ কথা তাত চাবলগীয়া আছে ৰূপক দাসৰ মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে কি ক'ব কংগ্ৰেছ দলে সেই একেখিনি কথাই কৈ আছে তেখেতসকলে এইটো আমাৰ গুৱাহাটী বিমানবন্দৰৰ কথা কৈছে কিন্তু তেওঁলোকে ক'বলৈ পাহৰি যায় বা লুকুৱাই ৰাখিব বিচাৰে আইনাখনৰ আগত থিয় হৈ চাওক দিল্লীত এই প্ৰচেছটো কোনে আৰম্ভ দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰ ব্যক্তিগত মানুহৰ হাতত কোনে প্ৰথম গতাই দিলে আপোনালোক তেখেতসকলে একো আপুনি কৈ থাকে আপোনালোকে আপুনি ড্ৰাগছৰ বিৰুদ্ধে নিতৌ হৈ আছে আজি কোনো ব্যৱস্থা হোৱা নাই বুলি কৈছে কালি এজন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে কয়লা যেতিয়া আৰম্ভ হৈছিল বৰাক ভেলী এজন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে আজি ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটোক আপোনালোকে আওপুকীয়াকৈ বেলেগ ফালে লৈ যাব বিচাৰে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰখনে যিটো কঠোৰ স্থিতি গ্ৰহণ কৰিছে 3 মাহ 400 কোটি টকা ড্ৰাগছ ধৰা পৰিছে তেতিয়াও আপোনালোকে বস্তুটো বেলেগ ফালে লৈ যাব বিচাৰে যে ক'ৰবাত বন্দৰত কিবা ধৰিলে তাৰ লগত অসমৰ ড্ৰাগছত ধৰা হৈছে আৰু এই ব্যৱস্থাসমূহৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ফণী তালুকদাৰৰ কথা কয় আপোনালোকে কিন্তু ফণী তালুকদাৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত যিকেইটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল সেই গোচৰকেইটা 16 চনৰ আগৰ পৰা চলি আছিল সেইজন ফণী তালুকদাৰ যিদিনা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে তেতিয়া তেওঁ ৰত্নাকৰ হৈ গ'ল আপোনালোকৰ লগত থাকোঁতে যেতিয়া জিতেন্দ্ৰ সিঙৰ লগতে গুৱাহাটী হোটেলৰ UDFৰ পাৰ্টি হিচাপে তেখেতসকলে আপোনালোকে একেলগে বিধানসভাত বহিলে একেলগে চাহ ভাত খালে তেতিয়া ফণী তালুকদাৰ মাটিৰ দালাল নাছিল নেকি তেতিয়া তেওঁলোকে বাল্মীকি আছিল আৰু ভাৰতীয় জনতা গতিকে আইনী ব্যৱস্থা কৰা আমি কৈছোঁ আপোনালোকে এজনকো ধৰা নাই সেই ফণী তালুকদাৰ গোচৰ কিয় আপোনালোকে গ্ৰেপ্তাৰ কৰা নাছিল ফণী তালুকদাৰ হৈ 16 চনত নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ভৱানীপুৰত সভা কৰিবলৈ যায় তেতিয়া ফণী তালুকদাৰ মাটিৰ দালাল নাছিল নেকি সেই প্ৰশ্নৰ তেখেতে আগতে উত্তৰ দিয়ক তেতিয়া বাল্মীকি আছিল তেতিয়া তেখেতে বাল্মীকি আছিল তেতিয়া ৰত্না তেতিয়া তেওঁলোকৰ তেতিয়া ফণী দালাল নাছিল নেকি তেখেতে গ্ৰেপ্তাৰ হৈছিল তাৰ আগতে তেওঁ গ্ৰেপ্তাৰ হৈছিল তাৰ আগতে মাটিৰ পাছত তেওঁ গ্ৰেপ্তাৰ হৈছিল তাৰ আগতে গ্ৰেপ্তাৰ হৈছিল ঠিক আছে তাৰ আগতে গ্ৰেপ্তাৰ হৈছিল ফণী তালুকদাৰ গ্ৰেপ্তাৰ হৈছিল আপুনি কৈছে আপোনালোকৰ
সৰ্বদলীয় সৰ্বানুমোদন ব্যৱস্থা একেলগে আলোচনা মৰ্মে কি কৈছে ঠিক আছে। তেতিয়া আপোনালোকৰ মুখ্যমন্ত্ৰী ফলশ্ৰুতি আজি ফণীতালুকৰ টিকেট ঠিক আছে। সেইকাৰণে এতিয়া বতৰ দিনাজনখন বেয়া আপোনালোকে আপোনালোকৰ যেতিয়া ঠিক আছে। তেতিয়া বতৰ দিনাজনখন ভাল কিছু সময় গ'ল ডাঙৰীয়া। বতৰ আৰু দিনাজনখন আপুনি বেয়া বেছি দিন হোৱা নাইতো আপুনি আচলটো গমেই পোৱা ঠিক আছে, ঠিক আছে। আপোনাৰ অলপ টাইম লাগিব বিজেপিৰ মই চৰিত্ৰ গোটেইখিনি গম পাইছো ঠিক আছে আপুনি নহয়, গম এতিয়াও পাইছো। মানে কংগ্ৰেছৰ গোন্ধটো যোৱা নাই, নাইতো নাই, নাই, সেইকাৰণে নাই, হেৰি হোৱা নাই ঠিক আছে হ'ব আপুনি অলপ নিশ্চিন্ত সময় গ'লে থাকক। পাৰিব নাই, নাই, আৰু নাই। নিশ্চিন্ত থাকক। ঠিক আছে। বিজেপি ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছতকৈ বহুত ভাল গণতন্ত্ৰ আছে এতিয়া ঠিক আছে। এক মিনিট কংগ্ৰেছ সভানেত্ৰী মোক যথেষ্টখিনি তেখেতে বাধা প্ৰদান কৰিছে মই কৈ লওঁ আপোনালোকে গণতন্ত্ৰৰ কথা কয় অভ্যন্তৰীণ গণতন্ত্ৰৰ কথা কয় কংগ্ৰেছত আপুনি কংগ্ৰেছত কেইদিনমান আছিলোঁ বুলি কৈছোঁ নহয় আমি ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ সভাপতি পাতিছিলোঁ 19 চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী যেতিয়া পৰাজিত হ'ল হৰোৱাৰ পিছত তেওঁ দায়িত্ব স্বীকাৰ কৰিলে তেতিয়া 3 মাহৰ পিছত ইণ্টেৰিয়াম প্ৰেচিডেণ্ট পতা হ'ল সোনিয়া গান্ধী ডাঙৰীয়ানীক সোনিয়া গান্ধী ডাঙৰীয়াই ক'লে যে 3 মাহৰ পিছত সভাপতি সৌসিদ্ধা কংগ্ৰেছ ৱৰ্কিং কমিটিত কি ক'লে ময়ে সভাপতি এই ৱৰ্কিং কমিটিয়ে কংগ্ৰেছ আপুনিতো কংগ্ৰেছৰ বহুত কথা কৈছে ৱৰ্কিং কমিটিয়ে কংগ্ৰেছৰ সংবিধানত কৈ যাব ৱৰ্কিং কমিটিয়ে কংগ্ৰেছৰ সভানেত্ৰী নিৰ্বাচিত কৰিব পাৰে নেকি 1999 চনত শাৰদ পাৱাৰ ডাঙৰীয়াই কি কাৰণে কংগ্ৰেছ ত্যাগ কৰি গৈছিল আপোনালোকে মূল্যবোধৰ কথা কৈছে কি কাৰণে ত্যাগ কৰি গৈছিল তেওঁলোকে যিটো ৰাজনৈতিক দল গঠন কৰিছিল সেইটোৰ নাম আছিল ৰাষ্ট্ৰীয়বাদী কংগ্ৰেছ দল তেওঁলোকে সোনিয়া গান্ধীক বিদেশিনী বুলি কৈ কংগ্ৰেছ ত্যাগ কৰি গৈছিল সেই শাৰদ পাৱাৰৰ লগত ক্ষমতাৰ কাৰণে আপোনালোকে মূল্যবোধৰ পৰা মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিছে শাৰদ পাৱাৰে কিন্তু সেই নিজৰ যিটো স্থিতি তাৰ পৰা কি আজিলৈকে ভুল হৈছে বুলি বা প্ৰত্যাহাৰ কৰি লোৱা নাই আপোনালোকে আকৌ মূল্যবোধৰ কথা ভাৰতীয় জনতা পাৰ্টি শিকায় ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়া প্ৰয়োজন হৈছে মূল্যবোধৰ কাৰণে সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছিল 96 চনত নহয় বাজপেয়ী চৰকাৰে এটা ভোটত পৰাস্ত বাজপেয়ী সেইদিনা পাৰিলেহেঁতেন চৰকাৰ বচাই ৰাখিবৰ কাৰণে এটা ভোটৰ কাৰণে চৰকাৰে এৰি দিছে আৰু কাইলৈ যদি প্ৰয়োজন নহয় গণতন্ত্ৰৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মীয়ে সকলোখিনি কৰিবলৈ প্ৰস্তুত আছে আমি যিহেতু আজি উপ নিৰ্বাচনক লৈ আলোচনা কৰিছোঁ বিজেপিৰ যিসমূহ সমস্যা বা আখোৱা আছে সেই আখোৱাখিনি কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী দেখুৱাই দিছে তাত কোনো আক্ষেপ নাই কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ নহয় কিশোৰ কুমাৰ কলিতা ডাঙৰীয়া ইতিমধ্যে ফণী তালুকদাৰৰ কথা কৈছে কিন্তু সেইগৰাকী ফণী তালুকদাৰে ভাৰতীয় জনতা পাৰ্টিৰ পৰা ইতিমধ্যে ভৱানীপুৰ বিধানসভা সমষ্টিত উপ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু AIDF ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে যে AIDF পুনৰবাৰ ভৱানীপুৰ সমষ্টিটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব আৰু AIDF সক্ষম হ'ব বুলি ইতিমধ্যে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলেও সেই মন্তব্য কৰিছে কিশোৰ কুমাৰ কলিতা এই ভৱানীপুৰ সমষ্টিটোক লৈ কি ক'ব বিচাৰিব চাওক ভৱানীপুৰ সমষ্টিৰ মূল বিষয়টো হৈছে এটা পলাৰাইজেশ্যন যদি তাতে হিন্দু মুছলমান পলাৰাইজড হৈ যায় তেতিয়াহ'লে হিন্দু ভোটখিনি যিহেতু বেছি আছে তেতিয়াহ'লে কেণ্ডিডেটটো জিকে তে ফণী তালুকদাৰৰ নিৰ্বাচনৰ সময়ত সেই ভোটটো ভাগ হৈছিল আৰু ভাগ হৈছিল মানে তাতে ৰাইজৰ দলৰ কেণ্ডিডেটো আছিল আৰু কংগ্ৰেছৰ কেণ্ডিডেট নাছিল যদি AIDFৰ কেণ্ডিডেট আছিল গতিকে কংগ্ৰেছৰ ভোটখিনি এওঁলোকে পাইছিল আৰু তাৰ ফণী তালুকদাৰৰ নিজা কিছু ভোট আছিল গতিকে যি নহওক বাৰু অসম গণ পৰিষদ দলৰ কেণ্ডিডেটজনক বহুত নিৰ্বাচনী প্ৰচাৰৰ পাছতো জিকিব নোৱাৰিলে অলপ ভোটৰ ব্যৱধানত হাৰিল কিন্তু কথাটো হৈছে কি এইবাৰ ফণী তালুকদাৰে যেতিয়া বিজেপিত আহিলে গতিকে গাঁৱৰ মানুহ বা সাধাৰণ মানুহে তেওঁক আদৰি লৈছে বুলি মই ধৰি লৈছোঁ কাৰণ মই আগতে কৈছোঁ যে অসমৰ সাধাৰণ ভোটাৰ ৰাইজৰ এনেকুৱা কোনো কথা নহয় যে কিবা ৰাজনৈতিক আদৰ্শৰ কাৰণে কংগ্ৰেছক ভোট দিছিল এইবাৰ বিজেপিক ভোট দিব এই ধৰণৰ বস্তু আমাৰ নোহোৱা হৈছে গতিকে আমি ৰাজনৈতিক দলক যেতিয়া দোষ দিম আমি এটা কথা কওঁ যে জেচা প্ৰজা এচা ৰাজা বুলি এটা কথা কওঁ নহয় আমি সেই কথাটো হৈ গৈছে ইতিমধ্যে আমাৰ প্ৰজাবিলাকে ইমান বেছি দুৰ্নীতিগ্ৰস্ত হৈছে আমাৰ সাধাৰণ জনতা ইমান ভ্ৰষ্ট যে তেওঁলোকে আচলতে ডিজাৰ্ভ নকৰে তেওঁলোকে আচলতে খুব সৎ আদৰ্শবান নেতা এজন নিবিচাৰেও আৰু সেনেকুৱা সৎ আৰু আদৰ্শবান নেতা পোৱাৰো কোনো সুৰুঙা নাই এতিয়া গতিকে আজি ফণী তালুকদাৰ মাটিৰ দালাল আছিল কিবা আছিল এইটো কংগ্ৰেছৰ দিনতো আছিল বিজেপিৰ দিনতো আছিল মই বৰঞ্চ এটা প্ৰস্তাৱ দিওঁ কংগ্ৰেছ আৰু বিজেপি দলক দুটা দলৰ মানুহখিনি একেখিনিয়ে মানুহ ভ্ৰষ্ট দুৰ্নীতিগ্ৰস্ত আৰু কেলেংকাৰীযুক্ত এওঁলোকে আচলতে লগ হৈ এটা দল কৰি পেলাব লাগে সকলোকে মই কৈছোঁ যিহেতু আপোনালোকে কংগ্ৰেছত যেনে আপুনি কংগ্ৰেছত আছিল এতিয়া বিজেপিত আহিলে স্বাভাৱিক কথা স্বাধীনতা আন্দোলনত যিখিনি গতিকে নহয় মই কৈছোঁ কি কংগ্ৰেছ আৰু বিজেপিৰ আদৰ্শগত যিটো তেওঁলোকে আদৰ্শ একেখিনি এওঁলোকে প্ৰাইভেটাইজেশ্যনক তেওঁলোকেও পায়নিয়াৰিং কৰিছিল এওঁলোকেও প্ৰাইভেটাইজেশ্যনত বিশ্বাস কৰে এওঁলোকেও মূল্যবৃদ্ধি কথাখিনি একেই টাইপৰ গতিকে দুটা লগ হৈ এটা দল হৈ যাব লাগে ভাৰতবৰ্ষৰ কাৰণ মানুহখিনি একেই আচলতে মই দীপাংকৰ কলিতাৰ কাষলৈ আহিছোঁ ৰাজ্য দলৰ সম্পাদক ইতিমধ্যে অখিল গগৈয়ে যেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে গাঁৱে গাঁৱে গৈছে প্ৰতি ঘৰৰ লোকলৈ গৈছে প্ৰতি ঘৰলৈ গৈছে আৰু প্ৰতি ঘৰত গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে গতিকে এই
তৃণমূল পৰ্যায়ত অখিল গগৈয়ে যেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে, ডাঙৰকৈ এখন সভা অনুষ্ঠিত কৰা নাই, কিন্তু তাৰ পৰিৱৰ্তে প্ৰতিঘৰ মানুহলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু থাউৰা সমষ্টিত ধৈৰ্য কোঁৱৰক ভোট দিবলৈ আহ্বান জনাইছে। একেদৰে মৰিয়নি সমষ্টিতো ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সঞ্জীৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছে। দীপাংকৰ কলিতা, গতিকে তাৰ পৰা এখিনি কথা সঞ্জীৱ গগৈ যেতিয়া কথাটো ক'লে, সঞ্জীৱ গগৈ বোধহয় আগতে কংগ্ৰেছত আছিল নেকি? অকল কংগ্ৰেছ বা বিজেপিতে সেইটো জড়িত হৈ থকা নাই, গৈছে। আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে এই চৰকাৰৰ জনবিৰোধী নীতিখিনি খুব সুন্দৰভাৱে উপস্থাপন কৰিলে। মোৰ সেইখিনি কথাত দ্বিমত নাই, কিন্তু কথাটো হ'ল যে চৰকাৰৰ যিবিলাক জনবিৰোধী নীতি, এই নীতিবিলাকক প্ৰতিবাদ সাব্যস্ত কৰাৰ মূল প্লেটফৰ্মখন আছিল এই বাই ইলেকশ্যনটো। কাৰণ এই বাই ইলেকশ্যনটোত তেওঁলোকৰ দুগৰাকী চিটিং MLA আজি দল ত্যাগ কৰি 3 মাহ নহওঁতে ভাৰতীয় জনতা, তাৰ ভিতৰত যিজন সুশান্ত বৰগোহাঁই, তেওঁ সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। অৰ্থাৎ দলটোৰ একেবাৰে শীৰ্ষ পৰ্যায়ত থকা এজন নেতাই যদি 3 মাহ নহওঁতে দল ত্যাগ কৰি আন্দোলনলৈ যায়, তাৰপিছত সেই দলটোৰ নৈতিক দায়িত্ব হৈ পৰে যে তেওঁক যিকোনো প্ৰকাৰে নিৰ্বাচনত পৰাভূত কৰিব লাগিব। সেইকাৰণে আমি ৰাইজৰ দলে তেখেতসকলক সুন্দৰ প্ৰস্তাৱ দিছিলোঁ যে যিকোনো প্ৰকাৰে এই বিশ্বাসঘাতক যিসকল বিধায়ক, তেওঁলোকক নিৰ্বাচনত পৰাজিত কৰিব লাগিব। কাৰণ কংগ্ৰেছৰ বৰ্তমানো 27 গৰাকী বিধায়ক আছে আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে আকৌ বাই ইলেকশ্যন হ'ব। এই যে 3 গৰাকী বিধায়কে দলত ত্যাগ কৰিলে, এওঁলোকৰ যদি এজনো নিৰ্বাচনত পৰাজিত হয়, বাকী থকা তেওঁলোকৰ যে 27 গৰাকী বিধায়ক আছে, তেওঁলোকৰ মনত কৰবাত নহয় কৰবাত এইটো ভয় হ'ব যে আমিও যদি এনেকুৱা দলত ত্যাগ কৰোঁ, তেতিয়া হয়তো আমি নিৰ্বাচনত নিজিকিবও পাৰোঁ। গতিকে সেইটো অত্যন্ত প্ৰয়োজন আছিল। এই নিৰ্বাচনটোৰ মূল কথা আছিল যে এই বিশ্বাসঘাতক বিধায়কসকলক যিকোনো প্ৰকাৰে নিৰ্বাচনত পৰাভূত কৰিব লাগিব। তাৰ কাৰণে শক্তিশালী বিৰোধী দলৰ প্ৰাৰ্থী দিয়াটো নিতান্ত প্ৰয়োজন আছিল। কিন্তু আমি আচৰিত পালোঁ যে কংগ্ৰেছ দলে এই কথাটো বিশ্বাস নকৰে যে বাই ইলেকশ্যনত বিৰোধী দলৰ প্ৰাৰ্থী জয় হ'ব। এই কথাটো তেওঁলোকে কিয় বিশ্বাস নকৰে, এই কথাটোত আমি আচৰিত হ'লোঁ। কাৰণ 1996 চনতো চৰকাৰ গঠনৰ 2 মাহ পিছতে 5টা সমষ্টিত বাই ইলেকশ্যন হৈছিল। তাত খুদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সেই সময়ৰ প্ৰয়াত তৰুণ গগৈ তেওঁ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচন খেলি জিকি আহিছিল। কিন্তু আজিৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব কি কাৰণে 2002 চনত খুমটাইত চৰকাৰ সেইটোৱে কথা। তেওঁলোকে মই এই কথাটোৱে আমি দলটো আমাৰ ৰাইজৰ দল আচৰিত হৈছিলোঁ যে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বই কি কাৰণে এই কথাটোত বিশ্বাস নকৰে যে বাই ইলেকশ্যনত বিৰোধী দলৰ প্ৰাৰ্থী জিকিব নোৱাৰে। আৰু আপুনি যিটো অখিল গগৈৰ কথা কৈছে, হয়, অখিল গগৈ ডাঙৰীয়া জনতাৰ মানুহ, তেওঁ জনতা গাঁৱে গাঁৱে গৈছে। আমি আচলতে কি, যিটো আমাৰ নিৰ্বাচনী বিষয়াই যিটো আপোনাৰ এটা গাইডলাইন ধৰি দিছিল যে ডাঙৰ সভা কৰিব নোৱাৰি, সেইকাৰণে আমি প্ৰথমৰ পৰাই ঘৰে ঘৰে আজি থাউৰা সমষ্টিৰ 20খন পঞ্চায়তৰ প্ৰতি ঘৰ মানুহক চুবলৈ আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে দিন ৰাত আমাৰ এক কাম কৰি আছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে তেওঁলোকৰ পৃষ্ঠা প্ৰমুখ পৰ্যন্ত আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ থাউৰা সমষ্টিত একোজন বিধায়কক একোটা বুথৰ দায়িত্ব দিয়া হৈছে। কালি ধৰ্মেশ্বৰ গগৈ, ধৰ্মেশ্বৰ কোঁৱৰ, ধৰ্মেশ্বৰ কোঁৱৰ পঞ্চায়তৰ দায়িত্ব দিয়া আছে। মই তাকে কৈছোঁ, ধৰ্মেশ্বৰ কোঁৱৰ সোণাৰী সমষ্টিৰ যিগৰাকী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, আজি সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী যিগৰাকী তেখেতৰ মিটিং আছিল, তাৰ মিটিঙৰ ওচৰতে আমাৰ ৰাইজৰ দলৰ এটা কাৰ্যালয় আছিল। কালি ৰাতিৰ পৰা ধৰ্মেশ্বৰ কোঁৱৰ যিগৰাকী সোণাৰী সমষ্টিৰ বিধায়ক, তেওঁ আমাৰ কাৰ্যালয়টো উঠাবৰ কাৰণে চেষ্টা কৰি আছে। অৰ্থাৎ যিকোনো প্ৰকাৰে বাহুবল প্ৰয়োগ কৰি, ধনবল প্ৰয়োগ কৰি যিকোনো প্ৰকাৰে নিৰ্বাচন জিকিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। মই এই ক্ষেত্ৰত আপোনাক এটা কথা কৈ থওঁ যে আমিও আগত ভাবিছিলোঁ যে সুশান্ত বৰগোহাঁই বহুত ডাঙৰ নেতা নেকি, কিন্তু এতিয়া আমি যেতিয়া থাউৰা সমষ্টিৰ গাঁৱে ভূঞে ঘূৰি দেখিছোঁ যে 2011 চনতো তেওঁ যেতিয়া জিকিছিল হয়তো চিম্বুলত জিকিছিল, আৰু যোৱা 5 মাহ আগতো যেতিয়া তেওঁ নিৰ্বাচন জিকিলে চিম্বুলত জিকিলে। তেওঁৰ নিজৰ কোনো ভোট বেংক নাই। তাৰ বিপৰীতে কিন্তু আমি দেখিছোঁ যে এই যিজন কুশল দুৱৰী আছে, তেখেত 2006 চনত থাউৰা সমষ্টি বিকাশ মঞ্চ বুলি নিৰ্দলীয়ভাৱে সেই সময়ৰ শক্তিশালী কংগ্ৰেছ নেতা দেৱানন্দ কোঁৱৰক পৰাজিত কৰি বিধায়ক নিৰ্বাচিত হৈছিল। এতিয়া কথাটো হ'ল যে এই যে থাউৰা সমষ্টি বিকাশ মঞ্চ, এই যে ভাৰতীয় জনতা পাৰ্টীয়ে আজি 5 মাহ আগতে যি 46,000 ভোট পালে, তাৰ গৰিষ্ঠ সংখ্যক কিন্তু বিজেপিৰ কোৰ ভোটাৰ নহয়, থাউৰা সমষ্টি বিকাশ মঞ্চৰহে ভোটাৰ। আৰু সুশান্ত বৰগোহাঁই যেতিয়া 2011 চনত 2011 চনত যেতিয়া সুশান্ত বৰগোহাঁই কংগ্ৰেছ দলৰ বিধায়ক নিৰ্বাচিত হৈছিল, তেওঁ এই থাউৰা সমষ্টি বিকাশ মঞ্চৰ যিসকল কৰ্মকৰ্তা, সেই কৰ্মকৰ্তাসকলৰ ওপৰত যথেষ্ট অত্যাচাৰ আৰু নিৰ্যাতন চলাইছিল। এতিয়া কথাটো হ'ল যে আজি কুশল দুৱৰীক নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত
হাতত পানী যোগান আৰু পয় প্ৰণালী নিগমৰ অধ্যক্ষৰ দায়িত্বটো দিয়াৰ কাৰণে কিছু পৰিমাণে তেওঁ সন্তুষ্ট হ'লে তেওঁৰ যিখিনি কৰ্মকৰ্তা থাওৰা সমষ্টি বিকাশ মঞ্চৰ কৰ্মকৰ্তা আছিল তেওঁলোক মুঠেই সন্তুষ্ট নহয় আৰু তেওঁলোক কোনো কাৰণত সুশান্ত বৰগোহাঁইক ভোট দিবৰ কাৰণে ৰাজি নহয় আৰু সেইকাৰণে মই কৈছোঁ যে এই নিৰ্বাচনটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ নিশ্চিতভাৱে জয়ৰ পথত আগবাঢ়িছে আৰু 2 তাৰিখে ৰিজাল্টে এই কথাটো প্ৰমাণ কৰিব তাৰ লগত মই আপোনাক কৈ থওঁ যিটো কংগ্ৰেছ দলৰ যিটো আজি তেখেতসকলে আজি ক'লে যে ৰাইজৰ আজি ভূপেন বৰাও কৈছে যে ৰাইজৰ দলক এটা সিট দিছিল হয় উপনিৰ্বাচনৰ আগত কংগ্ৰেছ দলৰ এনেকুৱা অৱস্থা আছিল যে তেওঁলোকে কাৰোবাক সিট দিব পালে জাতীয় পৰিষদক এখন দিম ৰাইজৰ দলক এখন দিম 2 তাৰিখৰ নিৰ্বাচনৰ পিছত আপুনি দেখিব কংগ্ৰেছ দলৰ এই অৱস্থাটো নাথাকিব যে তেওঁলোকে কাৰোবাক সিট দিব পাৰিব 5টা সমষ্টিতে তেওঁলোকৰ আপোনাক মই ক'লো 5টা সমষ্টি অসমৰ ৰাইজে দেখিব 2 তাৰিখৰ নিৰ্বাচনৰ পিছত তেওঁলোকৰ সিকিউৰিটি মানি ফৰফিট হ'বলৈ গৈ আছে পংকজ বৰবৰা ডাঙৰীয়া শেষত কি ক'ব বিচাৰিব খুব এটা বাক্যত আমাৰ সময় শেষ হৈ আহিছে তেখেতে কুশল দুৱৰীৰ ব্যাখ্যা কৰিছে হয় কুশল দুৱৰীত যে উন্নয়ন মঞ্চ আছিল কিন্তু উন্নয়ন মঞ্চত আছিল 16 চনত তেওঁ কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ পৰাহে বিধায়ক হৈছিল তেতিয়া উন্নয়ন মঞ্চৰ পৰা বিধায়ক হোৱা নাছিল 21 চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী তেতিয়া উন্নয়ন এতিয়া কুশল দুৱৰী সুশান্ত বৰগোহাঁই বাহুবল প্ৰদৰ্শন কৰিছে না এইবিলাক অভিযোগ প্ৰতি অভিযোগ থাকিবই এতিয়া অভিযোগ প্ৰতি অভিযোগ থাকিবই তেওঁ ৰাইজৰ দলৰ এইকেইদিন বাতৰি কাকতত ওলাই আছোঁ ৰাইজৰ দলৰ কৰ্মী নেতাসকলেও কোনোবাই পদত্যাগ কৰিছে কোনোবাই কিবা কিবি অভিযোগ কৰিছে সেইখিনি আমি ৰাজহুৱা কৰিব খোজা নাই বা সেই বিষয়ে আলোচনাও কৰিব খোজা নাই যে তেওঁলোকৰ নিজৰ কৰ্মীয়েও বহু কথা কৈছে এইবিলাক এই নিৰ্বাচনী বতৰত এইবিলাক কথা চলি থাকে ঠিক আছে চলি থাকিব নিৰ্বাচন আৰু 2 তাৰিখে তেখেতকো মাতিব আমাকো মাতিব তেখেতসকলে যিখিনি কৈছে মই কৈছোঁ মই শেষৰ মন্তব্যটো ল'ব বিচাৰিছোঁ নেকি যথেষ্ট ভাল ভোটত থাওৰা আমি জয়লাভ কৰিব পাৰিম শেষৰ মন্তব্যটো ল'ব আমি বিচাৰিছোঁ বিচাৰোঁ যে এই ৰাজ্যখনত না ৰাষ্ট্ৰৰে কথা মই বাদিছোঁ ৰাজ্যখনত যেতিয়া প্ৰাৰ্থিত্ব দিব সেই প্ৰাৰ্থীখিনিক যাতে মূল্যবোধ বুজা প্ৰাৰ্থী দিয়ক এতিয়া আমি দেখিছোঁ ক্ষমতা সৰ্বস্ব আৰু ধন সৰ্বস্ব ৰাজনীতিয়ে যিটো প্ৰাধান্য পাইছে ভৱিষ্যতৰ কাৰণে আমাৰ অন্ধকাৰ মই যোৱা নিৰ্বাচনত এটা বস্তু দেখিছিলোঁ যে ভৱানীপুৰত তেতিয়াতো মাটি দালালটোক দিছিল আমি তেতিয়াও বিৰোধিতা কৰিছিলোঁ আৰু আজিও বিৰোধিতা কৰিছোঁ আপুনি বদৰুদ্দিন আজমলক দেখিছিল সেই চাইবৰ ৰহমান বুলি ADC হাজাৰ কোটি টকাৰ যাক গ্ৰেপ্তাৰ কৰিলে তেওঁ ঘৈণীয়েকক যোৱাবাৰ কংগ্ৰেছ এলায়েন্স থকাৰ পিছতো টিকেটটো দিলে কিহৰ কাৰণে তাৰমানে গোটেই ৰাজনীতিটো এনেকুৱা প্ৰদূষণ হৈ পৰিছে যে এই ৰাজনীতিৰ পৰা ওলাই আহি যদি এখন সৰ্বাংগীন এখন উন্নত ৰাজ্য গঢ়িবলগীয়া হয় এই ৰাজনৈতিক দলৰ নেতাসকলৰ কোনো দায়িত্ব আৰু কৰ্তব্য ঠিক আছে 5টা সমষ্টিৰ উপনিৰ্বাচন আৰু এই 5টা সমষ্টিৰ উপনিৰ্বাচনত শেষ হাঁহি কোনে মাৰিবলৈ সক্ষম হ'ব আজি আমি আলোচনাত বিশ্লেষক নেকিবুৰজামান ডাঙৰীয়া আৰু কিশোৰ কুমাৰ কলিতাই যিখিনি কথা ক'লে ইয়াৰ সমান্তৰালভাৱে বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট ৰূপক দাস আৰু ৰাইজৰ দলৰ সম্পাদক দীপাংকৰ কলিতাই যিখিনি কথা কৈছে এই কথাখিনিৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে আগন্তুক উপনিৰ্বাচনত ফলাফল কেনেধৰণৰ হ'ব আৰু এই ফলাফল নিজৰ দিশত আনিবলৈ কেনেদৰে চেষ্টা কৰিছে প্ৰতিটো ৰাজনৈতিক দলে সেই কথাখিনিও উপলব্ধি কৰিব পৰা গৈছে আমি অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যুক্তিবাদৰ পৰা মই সমুজ্জ্বলতা বিদায় লৈছোঁ ধন্যবাদ